নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সিটেট প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এখন আমি আলোচনা কৰিম 2026 বৰ্ষৰ 7 ফেব্ৰুৱাৰী যি এক্সাম অনুষ্ঠিত হৈছিল তো ইয়াৰ পেপাৰ 1 ল্যাঙ্গুৱেজ 1 সেকশনটো আমি আজিৰ ক্লাছত আলোচনা কৰিম তো বহুজনে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ডিসকাশনৰ কথা সুধি আছিল তো আজি আমি আলোচনা কৰিম 2026 বৰ্ষত অনুষ্ঠিত হোৱা 7 ফেব্ৰুৱাৰী তাৰিখত যি এক্সাম অনুষ্ঠিত হৈছিল তাত পেপাৰ 1 ল্যাঙ্গুৱেজ 1 সেকশনটো আমি আলোচনা কৰিম ঠিক আছে আগৰ ভিডিঅ'বিলাক চাবলৈ আপোনালোকে সিটেট অসমীয়া ভাষাৰ প্লেলিষ্টত গলে আপোনালোকে সকলোবোৰ ভিডিঅ তাত চাব পাৰিব বহুতো ভিডিঅ আছে বহুতো ক্লাছ আছে 200ৰ ওপৰত তাত ভিডিঅ'ছ আছে তো সেই ক্লাছবিলাক আপোনালোকে চাব পাৰিব কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ব তো ইয়াৰ ওপৰত যদি আপোনালোকে পেইড কোৰ্স পাৰচেজ কৰিব বিচাৰে এটো কোৰ্স আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে ফুল কনসেপ্ট পাব সিলেবাস ওয়াইজ সকলোবিলাক টপিক ইয়াত কভাৰ কৰা হৈছে আপডেটেড কন্টেন্টছ বিলাক আপোনালোকে পাব ভিডিঅ' লেকচাৰছ ক্লাছ নোটছ বিলাকো পাব প্ৰিভিয়াছ ইয়াৰৰ সকলোবিলাক কুৱেশ্যন পেপাৰ উইথ এনসাৰ মক টেষ্টটো আপোনালোকে পাব প্ৰেক্টিছৰ কাৰণে কুৱেশ্যন দি থকা হৈছে তো আপোনালোকে পেপাৰ 1 পেপাৰ 2 সকলোবিলাক ইয়াত কন্টেন্ট বিলাক লাভ কৰিব তো যদি ইন্টাৰেষ্টেড হয় আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ আপোনালোকে কোৰ্সটো পাৰচেজ বা এক্সেছ কৰিব পাৰিব ঠিক আছে কিবা সুধিবলগীয়া থাকিলে তলত এটা WhatsApp নম্বৰো দি আছে তাত আপোনালোকে সুধিব পাৰিব তো এতিয়া আমি আহিছো আজিৰ ক্লাছটোলৈকে তো প্ৰথমতে আমাৰ পেডাগজি কুৱেশ্যনছ খিনি আছে ইয়াতে কুৱেশ্যন পেপাৰখনত তো প্ৰথমে আমি পেডাগজি কুৱেশ্যনখিনি আলোচনা কৰিম তাৰ পিছত আমাৰ যি পদ্যাংশ আৰু গদ্যাংশ আছে সেইখিনি আমি আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নত আমাক সুধিছিলে যে অংকিতাই ছটা বেলেগ বেলেগ ভাষা বুজি পায় আৰু ক'ব পাৰে অংকিতা এগৰাকী গতিকে একেবাৰে সিম্পল এটা প্ৰশ্ন সহজ প্ৰশ্ন ইয়াত উল্লেখ কৰা আছে যে অংকিতাই ছটা বেলেগ বেলেগ ভাষা বুজি পায় গতিকে অংকিতা কি হয় যে ভাষাবিদ হয় বহুভাষী হয় দ্বিভাষী হয় নে একভাষী হয় যদি এটাই ভাষা জানিলেহেঁতেন তেনেহলে একভাষী হ'লহেঁতেন যদি দুটা জানিলেহেঁতেন তেনেহলে দ্বিভাষী হ'লহেঁতেন যেহেতু বহুকেইটা ভাষা জানে ছটা বেলেগ বেলেগ ভাষা জানে গতিকে বহুভাষী হ'ব মাল্টিলিঙ্গুৱেল হয় ঠিক আছে আৰু অপচন 1ত যেটো দিয়া আছে ভাষাবিদ মানে লিঙ্গুইষ্ট যে ল্যাঙ্গুৱেজৰ অধ্যয়ন কৰে ষ্টাডি কৰে তো তেওঁক লিঙ্গুইষ্ট বুলি কোৱা হয় তো ভাষাবিদ তো এই বিষয়টো ইয়াত প্ৰশ্নত আমাক সুধাই নাই গতিকে উত্তৰ আমাৰ ইয়াত হ'ব অপচন নম্বৰ 2 হ'ব নেক্সট কুৱেশ্যনটোলৈকে আহিছো ইয়াতে সুধিছে ভাষা মিশ্ৰণ কোড মিক্সিং আৰু ভাষা সঞ্চৰণ কোড সুইচিং শিশুৰ ভাষা গুপ্ত ভাষা আদি বিষয়সমূহ পঢ়িবলৈ আগ্ৰহীজনে তলৰ কোনটো বিভাগত অধ্যয়ন কৰিব তো ইয়াতে কোড মিক্সিং কোড সুইচিংৰ কথা সুধিছে মেইনলি তো এই বিষয়ে আমি আগত আলোচনা কৰিছো আপোনালোকে প্লেলিষ্টত গলে পাবই এইবিলাকৰ ওপৰত কনসেপ্ট বিলাক আমি অলৰেডি ডিসকাস কৰিছো তথাপি সমুকে মই কৈছো যে কোড মিক্সিংত আমাৰ কি হয় যে আমি মিক্স কৰো যেতিয়া আমি কথা পাতো তো কথা পাতোতে আমাৰ কি হয় যেনে ধৰক মই এতিয়া অসমীয়া ভাষা কৈ আছো তাৰ মাজে মাজে আমাৰ ইংৰাজী আমি কওঁ তো কেতিয়াবা ইংলিশ শব্দ কেতিয়াবা হিন্দী শব্দ আমি ব্যৱহাৰ কৰো গতিকে ইয়াক কোড মিক্সিং বুলি ক'ব তো কোড মিক্সিংত কি হয় শব্দ কিছুমান মিশ্ৰণ হ'ব আৰু হয়তো ফ্ৰেজ হ'ব পাৰে দুটা শব্দৰ কিছুমান আমাৰ ফ্ৰেজ আমি ব্যৱহাৰ কৰো গতিকে ইয়াক কোৱা হ'ব কোড মিক্সিং গতিকে মনত ৰাখিবলগীয়া কথাটো হৈছে কোড মিক্সিংত আমাৰ শব্দ বা ফ্ৰেজে মিক্স হয় সম্পূৰ্ণ বাক্য কিন্তু ইয়াতে মিক্স নহয় বা সম্পূৰ্ণ বাক্য আমি বেলেগ ভাষাত ব্যৱহাৰ নকৰো ধৰি লওক আমি অসমীয়া ভাষা কৈ আছো তাৰ মাজে মাজে দুই এটা শব্দ আমি ইংৰাজী বা কেতিয়াবা হিন্দীও ব্যৱহাৰ কৰিব পাৰো কিন্তু সম্পূৰ্ণ এটা বাক্য বা দুটা বাক্য আমি ব্যৱহাৰ নকৰো তো তেতিয়া আমাক কি বুলি ক'ব কোড মিক্সিং বুলি ক'ব আৰু কোড সুইচিংত কি হয় সম্পূৰ্ণ আমি সুইচ কৰো এটা ভাষাৰ পৰা আমি আন এটা ভাষালৈকে যাওঁ অসমীয়াত কথা কৈ আছিলো লগে মই দুই তিনিটা বাক্য ইংৰাজীত কৈ দিলো তো তেতিয়া হেতু কোড সুইচিং হ'ব যেতিয়া আমি শব্দ মিক্স কৰিম হেতু কোড মিক্সিং হ'ব ঠিক আছে এটো হৈছে ডিফাৰেন্স তাৰ উপৰি যদি মই কথিতত কথা পাতি আছো তৎক্ষণাত মই কথিতৰ পৰা লিখিতলৈকে মই সুইচ হৈ গলো তেতিয়া এইটোক কোড সুইচিং বুলি কোৱা হয় সমনীয়াৰ লগত কথা পাতি আছিলো কথিত ভাষাতে কথা পাতি আছিলো লগে কোনোবা এজন ব্যক্তি আহিলে তো তেতিয়া আমি লগে লিখিত ভাষাত কথা পতা আৰম্ভ কৰিলো গতিকে হেতু আমাৰ কি হ'ব কোড সুইচিং হ'ব গতিকে এইবিলাক আলোচনা কৰা যেটো বিভাগ এই বিভাগটো কি বুলি কোৱা হয় হেতু হৈছে প্ৰশ্ন তো ইয়াক কোৱা হয় সোশিও লিঙ্গুইষ্টিক বুলি কোৱা হয় সমাজ ভাষা বিজ্ঞান যেটো আমাৰ অপচন নম্বৰ 3 আছে সমাজ ভাষা বিজ্ঞান বুলি কোৱা হয় ইংৰাজীত সোশিও লিঙ্গুইষ্টিক বুলি কোৱা হয় তো সোশিও লিঙ্গুইষ্টিকত মেইনলি আমাৰ ল্যাঙ্গুৱেজ যে ভেৰিয়েচন বিলাক হয় এই ল্যাঙ্গুৱেজ ভেৰিয়েচন বা যিবিলাক আমাৰ উপভাষা আছে ডায়ালেক্ট বুলি কওঁ উপভাষা ৰেজিষ্টাৰৰ ওপৰত প্ৰশ্ন আহে তাৰ পিছত স্পিচ কমিউনিটি হওক বাইলিঙ্গুৱেলিজম হওক মাল্টিলিঙ্গুৱেলিজম হওক কোড সুইচিং কোড মিক্সিং ডিগ্লোসিয়া তো এইবিলাক কনসেপ্ট আমাৰ আহিব কাৰ ভিতৰত আহিব এইবিলাক সমাজ ভাষা বিজ্ঞানৰ ভিতৰত পৰিব সোশিও লিঙ্গুইষ্টিকৰ ভিতৰত পৰে গতিকে সোশিও লিঙ্গুইষ্টিক আমি অধ্যয়ন কৰিলে এইবিলাক আমি অধ্যয়ন কৰিব লাগিব কোড মিক্সিং কোড সুইচিং বা যিমানখিনি মই ক'লো এইবিলাক আমি ইয়াত ডিসকাস কৰিব লাগিব ঠিক আছে তো ইয়াৰ উত্তৰটো হল আমাৰ অপচন নম্বৰ 3 হল এতিয়া আহিলো নেক্সট কুৱেশ্যন নম্বৰ 93 লৈকে
ইয়াতে সুধিছে তলত দিয়া ক্ষেত্ৰসমূহৰ কোনটো বিপৰীত বা ব্যতিৰেকী বিশ্লেষণ কন্ট্ৰাষ্টিভ এনালাইসিছৰ অংশ নহয় গতিকে ইয়াত কন্ট্ৰাষ্টিভ এনালাইসিছৰ কথা সুধিছে আমি বিভিন্ন প্ৰকাৰ আমাৰ এনালাইসিছ আছে তো এই এনালাইসিছ বিলাকৰ প্ৰকাৰবিলাক আপোনালোকে মনত ৰাখিব যাক আমি ব্যতিৰেকী বিশ্লেষণ বা তুলনামূলক বিশ্লেষণ বুলিও ক'ব পাৰি গতিকে এই তুলনামূলক যেটো বিশ্লেষণ বা কন্ট্ৰাষ্টিভ এনালাইসিছত কি কৰা হয় যে মাতৃভাষা যেটো আমি L1 বুলি কওঁ আৰু যেটো আমাৰ লক্ষ্য ভাষা হ'ব টাৰ্গেটেড ল্যাঙ্গুৱেজ যেটো থাকিব যি ভাষা আমি স্কুলত শিকিম সেই ভাষাটো আৰু ঘৰত যি ভাষা শিকি গৈছিলো যেটো মাতৃভাষা ইয়াৰ মাজত যেটো সাদৃশ্য কৰি বা পাৰ্থক্যবিলাক তুলনা কৰি যদি আমি শিকো বা তাৰ যেটো এনালাইসিছ কৰা হয় বিশ্লেষণ কৰা হয় তো ইয়াক কোৱা হ'ব তুলনামূলক বিশ্লেষণ বা কন্ট্ৰাষ্টিভ এনালাইসিছ বুলি কোৱা হয় গতিকে ইয়াত কি কৰা হয় তুলনা কৰা হয় সাদৃশ্য কি পাৰ্থক্য কি আছে কি সিমিলাৰিটি আছে কি ডিফাৰেন্স আছে এটো কি কৰা হয় তুলনা কৰা হয় কাৰ লগত মাতৃভাষা আৰু লক্ষ্য ভাষাৰ মাজত তেনে ধৰণৰ বিশ্লেষণ যদি হয় তেতিয়া হলে ইয়াক কন্ট্ৰাষ্টিভ এনালাইসিছ বুলি কোৱা হয় মেইনলি ইয়াতে কোনবিলাক ক্ষেত্ৰত তুলনা কৰা হ'ব সেইবিলাক হৈছে সাউন্ড প্যাটাৰ্ন যেটো আমি ফনোলজি বুলি কওঁ ধ্বনি বিন্যাস বুলি কওঁ অসমীয়া ভাষাৰ সাউন্ড কেনে ধৰণৰ হ'ব ইংৰাজী ভাষাৰ সাউন্ড কেনে ধৰণৰ হ'ব তো তাৰ মাজত তুলনা কৰি ইংৰাজী শিকিব ঠিক তেনেদৰে শব্দৰ গঠন হ'ব পাৰে শব্দ গঠন ওয়াৰ্ড ফৰ্মেশন যাক মৰ্ফোলজি বুলি কোৱা হয় যে ইংৰাজী শব্দটো কেনেদৰে গঠন কৰা হয় অসমীয়াটো কেনেদৰে গঠন কৰা হয় তাৰ মাজত কি পাৰ্থক্য আছে কি সিমিলাৰিটি আছে সেইবিলাক বিশ্লেষণ কৰি ভাষা শিকিছে ঠিক তেনেদৰে বাক্য গঠন হ'ব পাৰে যেটো সিনট্যাক্স বুলি কোৱা হয় সেন্টেন্সৰ ষ্ট্ৰাকচাৰটো এটা অসমীয়া ভাষাৰ বাক্যৰ গাঁথনি বেলেগ ইংৰাজী ভাষাৰ বাক্যৰ গাঁথনি বেলেগ গতিকে দুটাৰ মাজত সাদৃশ্য কি বা ডিফাৰেন্স কি এইবিলাক তুলনা কৰি যেতিয়া শিকিব তো ইয়াক কোৱা হ'ব এই এনালাইসিছক কোৱা হ'ব কন্ট্ৰাষ্টিভ এনালাইসিছ বুলি ঠিক আছে তো ইয়াতে আমাৰ কোনটো নহয় হেতু সুধিছে তো উত্তৰ হ'ব অপচন নম্বৰ 1 হ'ব যেটো শব্দাৰ্থ সম্বন্ধীয় কাৰণ শব্দাৰ্থ মানে শব্দৰ অৰ্থ সম্বন্ধীয় তো ইয়াৰ মাজত কন্ট্ৰাষ্টিভ এনালাইসিছ নহয় কাৰণ শব্দৰ অৰ্থ প্ৰতিটো ভাষাৰে নিজা নিজা শব্দ তাৰ অৰ্থ থাকিব গতিকে ইয়াৰ মাজত তুলনা নহয় কিন্তু কন্ট্ৰাষ্টিভ এনালাইসিছ বুলি ক'লে ক'ত হ'ব পাৰে যে সাউন্ডৰ ক্ষেত্ৰত হ'ব পাৰে যেটো অপচন নম্বৰ 3 আছে সাউন্ড ইংৰাজী সাউন্ডটো কেনে ধৰণৰ হ'ব ধ্বনি কেনে ধৰণৰ অসমীয়াৰ কেনে ধৰণৰ তাৰ মাজত তুলনা হ'ব পাৰে বাক্য তত্ত্ব বাক্যৰ গাঁথনি কেনে ধৰণৰ হয় ইংৰাজীৰ কেনে অসমীয়াৰ কেনে ধৰণৰ হ'ব পাৰে বা যিবিলাক আমাৰ আবিধানিক যিবিলাক লেক্সিক্যাল ওয়াৰ্ড আছে তো সেইবিলাকৰ মাজতো তুলনা হ'ব পাৰে কিন্তু শব্দ অৰ্থবিলাক সুকিয়া থাকিব তো ইয়াৰ মাজত তুলনা কৰা নহয় কন্ট্ৰাষ্টিভ এনালাইসিছত তো উত্তৰ ইয়াতে অপচন নম্বৰ 1 হ'ব ঠিক আছে তো এনে ধৰণৰ কন্ট্ৰাষ্টিভ এনালাইসিছ আছে এৰৰ এনালাইসিছ আছে তো এইবিলাক আপোনালোকে চাব তো নেক্সটত আহিছো আমি 94 নম্বৰ কুৱেশ্যনটো লৈকে ইয়াতে সুধিছে এগৰাকী ইংৰাজীৰ শিক্ষকে তেওঁৰ শ্ৰেণী কথাত সহজভাৱে মাতৃভাষা ব্যৱহাৰ কৰিছে শিক্ষকগৰাকীয়ে তলত উল্লেখ কৰা কোনটো পদ্ধতিৰ প্ৰয়োগ কৰিছে তো একেবাৰে সহজ প্ৰশ্ন যেতে কি কোৱা হৈছে যে সহজভাৱে তেওঁ মাতৃভাষা ব্যৱহাৰ কৰিছে শ্ৰেণী কথাত আমি মাতৃভাষাৰ ব্যৱহাৰ কোনটো পদ্ধতিত কৰো একেবাৰে সিম্পল হেতু আমি গ্ৰামাৰ ট্ৰান্সলেচন মেথডত কৰো যেটো আমাৰ অপচন নম্বৰ 1ত আছে ব্যাকৰণ অনুবাদ পদ্ধতিত আমি কি কৰো মাতৃভাষাৰ ব্যৱহাৰ হয় সকলোতকৈ বেছি মাতৃভাষাৰ ব্যৱহাৰ এই পদ্ধতিতে হয় ব্যাকৰণ অনুবাদ পদ্ধতিত যেতিয়া আমি ক্লাছৰুমত ইংৰাজী ভাষা শিকিম তেতিয়া আমাৰ অসমীয়া ভাষাৰ ব্যাকৰণবিলাক ট্ৰান্সলেট কৰি আমাক ইংৰাজী শিকায় বা আমিও তেনেদৰে শিকিছিলো যে ইংৰাজী যেতিয়া নাউন শিকিছো তেতিয়া আমাৰ অসমীয়াৰ বিশেষ্যৰ কথা কৈছে তো হেতু ট্ৰান্সলেট কৰি আমাক ইংৰাজীত শিকাইছে তো এটো হৈছে গ্ৰামাৰ ট্ৰান্সলেচন মেথড আৰু গ্ৰামাৰ ট্ৰান্সলেচন মেথডত মাতৃভাষাৰ ব্যৱহাৰ কৰা হয় তো এটো হ'ব আমাৰ শুদ্ধ উত্তৰ যেটো অপচন নম্বৰ 3 আছিল প্ৰত্যক্ষ পদ্ধতি যেটো ডাইৰেক্ট মেথড হয় ইয়াতে অকল লক্ষ্য ভাষাৰ জৰিয়তে লক্ষ্য ভাষা শিকোৱা হ'ব যদি ইংৰাজী ভাষা শিকাই আছে শ্ৰেণী কথাত শিক্ষকে ইংৰাজী ভাষাৰ জৰিয়তে ইংৰাজী শিকাব লাগিব ইয়াতে L1 বা মাতৃভাষাৰ ব্যৱহাৰ কৰিব নোৱাৰে এই পদ্ধতিত ঠিক আছে তো এইবিলাকৰ পাৰ্থক্যবিলাক আপোনালোকে জানি ল'ব এইবিলাকৰ ক্লাছ দিয়া আছে ইউটিউবত আপোনালোকে চাব পাৰিব শ্ৰাব্য ভাষিক পদ্ধতি যেটো অডিও লিংগুৱেল মেথড হয় যাক আৰ্মি মেথড বুলিও কোৱা হয় তো এই শ্ৰাব্য ভাষিক পদ্ধতিটো মাতৃভাষাৰ ব্যৱহাৰ নাথাকে ইয়াত ড্ৰিল প্ৰেক্টিছ এইবিলাকৰ জৰিয়তে লক্ষ্য ভাষাটো শিকোৱা হয় আৰু অপচন নম্বৰ 2ত কৈছে মৌখিক পৰিস্থিতি তো মৌখিক পৰিস্থিতিটো আমি বিশেষকৈ আমি টাৰ্গেট ল্যাঙ্গুৱেজটোতে আমি কথা পাতো কমিউনিকেট কৰো কথোপকথন কৰো তাতো আমাৰ মাতৃভাষাৰ ব্যৱহাৰ আমাৰ কৰা নহয় সাধাৰণতে গতিকে শ্ৰেণী কথাত যদি আমি মাতৃভাষাৰ ব্যৱহাৰ কৰাৰ কথা আহে তেতিয়া গ্ৰামাৰ ট্ৰান্সলেচন মেথড হ'ব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 95 লৈকে ইয়াত দিছে কোনো ধৰণৰ বিখত বিৱৰণ নকৰাকৈ চমুকৈ মূল কথাখিনি নিৰ্ভুলভাৱে উপস্থাপন কৰি লিখিব পৰা দক্ষতাটো হৈছে গতিকে প্ৰশ্নবিলাকত আপোনালোকে মেইন পইণ্টছবিলাক চাব কিছুমান আমাৰ ক্লু থাকিব সেই ক্লুবিলাক বিচাৰিব আৰু কোনকেইটা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে পাৰিলে আন্ডাৰলাইন কৰি ল'ব তেতিয়া বুজাত আপোনালোকৰ সুবিধা হ'ব আৰু যিখিনি আমাৰ এনসাৰ নহয় অপচন সেইকেইটা আপুনি প্ৰথমতে এলিমিনেট কৰি ল'ব ঠিক আছে তো ইয়াতে আমাক কৈছে
মেইন পইণ্ট কেইটা সেইটো হৈছে তেওঁ বিশদ বিৱৰণ নকৰে, চমুকে লিখে কিন্তু মূল কথাখিনি লিখে। এইবিলাক হৈছে মূল কথা। তো মূল কথাখিনি তেওঁ লিখে আৰু নিৰ্ভুলভাৱে তেওঁ লিখিব পাৰে। এই দক্ষতাটো কি দক্ষতা হ'ব? গতিকে এইটো হ'ব আমাৰ অপশ্যন নম্বৰ 4 হ'ব, সাৰাংশীকৰণ হ'ব। আমি যেতিয়া চামাৰি লিখোঁ, সাৰাংশীকৰণ মানে আমি যেতিয়া চামাৰি লিখোঁ, মূল ভাৱ লিখোঁ, তো আমি সকলোৱে চামাৰি লিখি আহিছোঁ স্কুল লেভেলতে। গতিকে তাত আমি কি কৰিছিলোঁ? তাত আমি বিশদ বিৱৰণ নকৰিছিলোঁ। মূল যিটো পাঠ হয় বা গল্প হয়, সেই গল্প বা প্ৰবন্ধটোৰ আমি মূল কথাখিনি লিখোঁ, মূল কথাখিনি চমুকে আমি লিখিছিলোঁ আৰু নিৰ্ভুলভাৱে আমি তাক উপস্থাপন কৰোঁ। গতিকে এইটো কোৱা হ'ব, এই দক্ষতাটোক সাৰাংশীকৰণ বুলি কোৱা হয়, চামাৰাইজ কৰা বুলি কোৱা হয়। যিটো অপশ্যন 1ত আছে প্ৰচেছ লিখন। প্ৰচেছ লিখন মানে আমি লিখনৰ এটা প্ৰচেছ আছে, সেয়া আপোনালোকে সকলোৱে জানে। 5টা আমাৰ প্ৰচেছ আছে লিখনৰ। পূৰ্ব লিখন আছিলে, প্ৰি ৰাইটিং, যে লিখাৰ আগতে আমি কি কৰোঁ? পৰিকল্পনা কৰোঁ, কি লিখিম কি নিলিখিম। তাৰপিছত আমি ড্ৰাফটিং কৰোঁ, খচৰা প্ৰস্তুত কৰোঁ, কি লিখিম আমি পইণ্টছবিলাক ড্ৰাফ্ট কৰি লওঁ। তাৰপিছত আমি তাত কি ভুল হ'ল সেইখিনি আমি ৰিভাইজ কৰোঁ, সংশোধন কৰোঁ। কিবা যদি আমি তাত আকৌ যোগ দিব লাগে, কিবা এড কৰিব লগা আছে আৰু আমি উন্নত কৰিব লাগে ধাৰণাখিনি, তো সেইবিলাক আমি ৰিভাইজ কৰোঁ। তাৰপিছত য'ত ভুল হৈছিলে, বানান ব্যাকৰণ কিবা কিবি ভুল হ'ব পাৰে লিখোতে, তো সেইটো আমি এডিট কৰিম, সম্পাদনা কৰিম। সেইটো 4 নম্বৰ ষ্টেপ হয়। আৰু 5 নম্বৰত আমি কি কৰোঁ? পাব্লিছ কৰোঁ। ফাইনেল যিটো আমি কৰি দিওঁ, তাক ফাইনেল হোৱাৰ পিছত আমি পাব্লিছ কৰোঁ, যিটো প্ৰকাশন বুলি কয় বা চূড়ান্ত খচৰা বুলিও কোৱা হয়। তো এই 5টা আমাৰ প্ৰচেছৰ জৰিয়তে আমি লিখা হয়। তো এই বিষয়ে আমাক প্ৰশ্নত কোৱাই নাই, গতিকে এইটো আমাৰ উত্তৰ নহয়। বাকী আমাৰ 2 নম্বৰত আছিলে টকা গ্ৰহণ। টকা গ্ৰহণ মানে হৈছে নোট টেকিং। আমি পঢ়ি থাকোঁতে বা শুনি থাকোঁতে আমি যি নোট কৰোঁ, সেইটো হৈছে নোট টেকিং বা টকা গ্ৰহণ বুলি কোৱা হয়। এতিয়া মোৰ কথাবিলাক শুনি যদি আপুনি নোট কৰি আছে, এইটো নোট টেকিং বুলি ক'ব। আৰু পঢ়াৰ পিছত আপুনি যদি নোট কৰে বা শুনাৰ পিছত আপুনি নোট কৰিছে বা পঢ়ি থাকোঁতে আপুনি নোট কৰা নাই, পিছত আপুনি নোট কৰিছে, সেইটো হ'ব টকা প্ৰস্তুতকৰণ, নোট মেকিং হয় সেইটো আপুনি বেছি সুসংগঠিতভাৱে লিখে, ভালদৰে সজাই পৰাই আপুনি লিখিব, যিহেতু আপুনি সেইটো পিছত কৰিছে। এতিয়া মই কৈ থাকোঁতে যদি আপুনি লিখে বা আপুনি পঢ়ি থাকোঁতে যেতিয়া আপুনি নোট বনাব, সেইটো আমাৰ কম সুসংগঠিত হয়। ক'ৰবাত আমি শ্বৰ্টকৈ লিখিলোঁ বুজি পোৱাকৈ, ঠিক আছে, ইমান সজাই পৰাই আমি নিলিখোঁ। তো এইটো হৈছে ডিফাৰেঞ্চ নোট টেকিং আৰু নোট মেকিঙৰ মাজত। তো এইবিলাকৰ ওপৰতো প্ৰশ্ন আহে। তো আমাৰ প্ৰশ্নটোত এই বিষয়ে আমাক সোধাই নাই, গতিকে আমাৰ উত্তৰ ইয়াতে অপশ্যন নম্বৰ 4 হ'ব। তাৰ পিছৰ প্ৰশ্নটোলৈকে আহিছোঁ। ইয়াতে সুধিছে 96 নম্বৰত, তলত দিয়া কোনটোৰ দ্বাৰা ফলপ্ৰসূভাৱে কণ্ঠভংগী বা কণ্ঠস্বৰৰ প্ৰকাশ, যিটো ভইচ এক্সপ্ৰেশ্যন, বিচাৰ কৰিব পৰা যায়। তো ইয়াতে আমাক ভইচ এক্সপ্ৰেশ্যনৰ কথা সুধিছে, যে কণ্ঠস্বৰৰ যিটো প্ৰকাশটো আমি কেনেদৰে বা কোনটো ক্ষেত্ৰত আমি বিচাৰ কৰিব পাৰিম। তো ইয়াত যদি আমি অফিচিয়েল এনচাৰ কি চাওঁ, তেনেহ'লে ইয়াৰ উত্তৰ দিছে অপশ্যন নম্বৰ 3, যিটো ভকেলছ বুলি দিছে, কণ্ঠ ধ্বনি বা মাত। কিন্তু আমি যদি কনচেপ্ট ৱাইজ যদি চাব যাওঁ, যিহেতু ইয়াতে আমাক ভইচ এক্সপ্ৰেশ্যনৰ কথা সুধিছে, এক্সপ্ৰেশ্যন মানে তাৰ যিটো ভংগী, কথা কোৱাৰ যিটো ভংগীটো কিন্তু আমি সুৰ বা যিটো টন বুলি কয়, এই টনৰ জৰিয়তেহে আমি গম পাওঁ এজন মানুহ তেওঁ দুখত কৈছে নে সুখত কৈছে, ফূৰ্তিত কৈছে। তো সেইটো আমি ভকেলছত আমি গম নাপাওঁ, সেইটোত কিন্তু আমি টনতহে আমি গম পাওঁ, কণ্ঠৰ যিটো সুৰত গম পাওঁ, যে তেওঁ বহুত তেওঁৰ টনটো শুনি আমি এনে লাগিলে তেওঁৰ বহুত দুখত আছে বা তেওঁ বহুত ফূৰ্তিত আছে, তেনেধৰণৰ লাগিলে। তো এইটো আমি ক'ত গম পাম? তেওঁৰ ভইচৰ যিটো এক্সপ্ৰেশ্যনটো আমি গম পাওঁ, টনতহে গম পাওঁ। কিন্তু অফিচিয়েল এনচাৰ কি? এইটো অপশ্যন 3 দিছে। ঠিক আছে, মই বুজাই দিছোঁ, কিন্তু মোৰ মতে অপশ্যন 2 হ'ব লাগে। তো নেক্সট কুৱেশ্যনলৈকে আহিলোঁ। এতিয়া কুৱেশ্যন নম্বৰ 97লৈকে। ইয়াতে সুধিছে, একোটা শ্ৰেণীত ছাত্ৰ ছাত্ৰীক বহিবলৈ দিয়া স্থানসমূহৰ সাল সলনি কৰা উচিত, কাৰণ এনে কৰিলে। ইয়াত কি কৈছে, যে ছাত্ৰ ছাত্ৰীসকলক বহিবলৈ দিয়া স্থান, ল'ৰা ছোৱালী যি বহিব, সিহঁতে সদায় একে ঠাইতে বহিবলৈ দিব নালাগে। স্থানবিলাক আমি কি কৰিব লাগে? সাল সলনি কৰিব লাগে, মানে ৰটেশ্যন কৰিব লাগে। আৰু সেইটো সাধাৰণতে কৰা হয় স্কুলবিলাকত। ল'ৰা ছোৱালী যদি ফাৰ্ষ্ট বেঞ্চত বহিছে, সদায় যে তেওঁ ফাৰ্ষ্ট বেঞ্চতে বহিব এনেকুৱা নহয়, তেওঁ ৰটেশ্যন কৰিব লাগিব। আমি ডেইলি ৰটেশ্যন কৰিব পাৰোঁ। তো তেনেধৰণৰ ছিষ্টেম থাকিব লাগে। তো সেই বিষয়ে ইয়াত কৈছে, যদি আমি তেনেধৰণৰ কৰোঁ ৰটেশ্যন, তো ইয়াৰ ফলত কি হ'ব? সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 হ'ব, যে ভিন ভিন গোট গঠন কৰিব পৰা যাব। কাৰণ যদি ল'ৰা ছোৱালীবিলাকো যদি ফিক্স হৈ থাকে যে ফাৰ্ষ্ট বেঞ্চত এই 3জন বা 4জন ল'ৰা ছোৱালীয়ে বহিব, তেতিয়াহ'লে সিহঁতৰ মাজতে জোৰ হ'ব, পেয়াৰ্ছ বা সিহঁতৰ যিটো গ্ৰুপ হ'ব, গ্ৰুপটো সিহঁতৰ মাজতে হ'ব। গতিকে আমি সেইটো কৰিব নালাগিব, যাতে গ্ৰুপবিলাক চেঞ্জ হৈ থাকে। গতিকে আমি ৰটেশ্যন কৰিব লাগিব। তেতিয়া বেলেগ বেলেগ ছাত্ৰৰ লগত সিহঁতৰ কি হ'ব? পেয়াৰ্ছ বা সিহঁতৰ গ্ৰুপবিলাক হ'ব। আৰু তাৰ ফলত কি হ'ব? গোটেইবিলাক ল'ৰা ছোৱালীৰ মাজতে যিবিলাক এক্টিভিটি দিয়া হ'ব, সেইবিলাক কৰাবলৈ সহজ হ'ব।
সকলোৱে তাত ইনভলভ হ'ব পাৰিব, সকলোৱে তাত অংশগ্ৰহণ কৰিব পাৰিব। গতিকে এইটো আমি সেইকাৰণে কৰিব লাগে, স্থানসমূহৰ সাল সলনি আমি কৰিব লাগে। ঠিক আছে, তো বাকীকেইটা মই অপশ্যন কোৱা নাই কাৰণ বাকীকেইটা ৰিলেটেড নহয়। নেক্সট কুৱেশ্যনলৈকে আহিলোঁ, কুৱেশ্যন নম্বৰ 98লৈকে। ইয়াতে সুধিছে বুনিয়াদী স্তৰত পঠন দক্ষতাৰ মূল্যায়ন কৰিবৰ কাৰণে তলত দিয়া কোনটোত শিক্ষকে আটাইতকৈ মনোযোগ দিয়া উচিত। তো এই প্ৰশ্নটোত চাব, ক্লুবিলাক চাব আৰু ইম্পৰ্টেণ্ট কোনকেইটা শব্দ হয় সেইকেইটা আপোনালোকে প্ৰথমতে আণ্ডাৰলাইন কৰি ল'ব। পৰীক্ষাত আপোনালোকে যেতিয়াই প্ৰশ্নটো পঢ়িব ইম্পৰ্টেণ্ট পইণ্টছকেইটা লগে লগে আণ্ডাৰলাইন কৰি ল'ব। যেনে ইয়াতে প্ৰথম আমি মনত ৰাখিব লাগিব সেয়া হৈছে বুনিয়াদী স্তৰৰ কথা কৈছে। ঠিক আছে, ফাউণ্ডেশ্যনেল ষ্টেজৰ কথা কৈছে। দ্বিতীয়তে আমাক কি কৈছে, পঠন দক্ষতাৰ মূল্যায়নৰ কথা কৈছে। কি দক্ষতাৰ? পঠন দক্ষতাৰ মূল্যায়ন কৰিব লাগিব। তাৰপিছত আকৌ কৈছে আটাইতকৈ মনোযোগ ক'ত দিব লাগিব। যেতিয়া আটাইতকৈ থাকিব, অধিক থাকিব, তেতিয়া আপুনি গম পাব যে অপশ্যনত হয়তো দুটা তেনেধৰণৰ অপশ্যন থাকিব পাৰে যিটো চিমিলাৰ হ'ব। তো আমি কি কৰিব লাগিব, তাত তুলনা কৰি কোনটো বেছি এপ্ৰপ্ৰিয়েট হ'ব সেইটো আমি চাব লাগিব। ঠিক আছে, তো বুজি পাইছে যে পঠন দক্ষতাৰ মূল্যায়ন, ল'ৰা ছোৱালীক পঠন দক্ষতা, পঢ়িব পৰা দক্ষতা কিমান হৈছে তাৰ আমি মূল্যায়ন কৰিব লাগে। তো তাত আমি ক'ত বেছি আটাইতকৈ মনোযোগ দিম, কোনটো ক্ষেত্ৰত? যে প্ৰথমতে কৈছে জ্যোতিচিহ্নৰ ব্যৱহাৰ। তো এইটোতো আমাৰ উত্তৰ হ'ব নোৱাৰে, আমি ডাইৰেক্টলি এলিমিনেট কৰিব লাগিব, কাটি দিব লাগিব। কিয়? কাৰণ জ্যোতিচিহ্নৰ ব্যৱহাৰ, কাৰণ আমি ষ্টেজটো কি পাইছোঁ, ষ্টেজটো পাইছোঁ আমি বুনিয়াদী স্তৰৰ কথা, ফাউণ্ডেশ্যনেল। যেতিয়া ল'ৰা ছোৱালী ফাউণ্ডেশ্যনেল ষ্টেজত থাকিব, ল'ৰা ছোৱালী স্কুলত আহিছে মাত্ৰ, তো সিহঁতে কি জ্যোতিচিহ্নবিলাক জানিব নেকি? সিহঁতে জ্যোতিচিহ্নৰ ব্যৱহাৰ জানিব? দাড়ি কমা ক'ত থাকিব লাগে, ক'ত আমি ৰ'ব লাগে, ক'ত কম ৰ'ব লাগে, বেছি ৰ'ব লাগে, তো এইবিলাক সিহঁতে নাজানিব। গতিকে আমি যেতিয়া মূল্যায়ন কৰিম ল'ৰা ছোৱালীৰ, তো তেতিয়া এইবিলাকত গুৰুত্ব দিব নালাগিব। যিহেতু স্তৰটো ফাউণ্ডেশ্যনেল, বেলেগ মাধ্যমিক স্তৰৰ কথা ক'লে সেইটো বেলেগ, তাত আমি গুৰুত্ব দিব লাগিব। কিন্তু যিহেতু বুনিয়াদী স্তৰ হয়, তো তাত আমি জ্যোতিচিহ্নৰ ব্যৱহাৰ সিহঁতে কৰিব পাৰিছে নে পৰা নাই তাৰ ওপৰত আমি মূল্যায়ন কৰিব নোৱাৰোঁ। তো এইটো আমাৰ হ'ব নোৱাৰে। তো 2 নম্বৰ যেতিয়া আহোঁ, অনৰ্গলতাৰে বা সাৱলীলভাৱে পঠন, তো এইটোতো আমি গুৰুত্ব দিব নোৱাৰোঁ। কাৰণ যিহেতু ল'ৰা ছোৱালী জাষ্ট বিগিনাৰ তেওঁলোক, গতিকে তেওঁলোক সাৱলীলভাৱে পঠনটো কৰিব নোৱাৰিব। সাৱলীল মানে ফ্লুৱেণ্টলি তেওঁলোকে ক'ব নোৱাৰিব, খোকোজা তেওঁলোকৰ লাগিবই, সিহঁতে বানান জতাই জতাই কথা ক'ব, পঢ়িব। গতিকে এইটোতো আমি মূল্যায়নত গুৰুত্ব দিব নালাগিব। ঠিক আছে, কাৰণ সকলো ল'ৰা ছোৱালীৰে খোকোজা লাগিব। 3 নম্বৰত আছে বুজি পাই কৰা পঠন। এতিয়া বহুতে হয়তো আপোনালোকে ভাবিব যে এইটোৱে উত্তৰ হ'ব, কাৰণ সিহঁতে বুজি পাব লাগিব। কিন্তু এইটো উত্তৰ নহয়। কিয় নহয়? কাৰণ যিহেতু বুনিয়াদী স্তৰৰ ল'ৰা ছোৱালী, সিহঁতে পঢ়ি বুজি পাব জানো? নাপাব। গতিকে সিহঁতে হয়তো বানান কৰি কৰি পঢ়িব পাৰে, কিন্তু পঢ়াটোৰ আৰু কি অৰ্থ, কি পঢ়িলে তাৰ কি মিনিং হ'ব, সেইটো বুজি পাই সিহঁতে পঢ়িব পৰা কেপাচিটি বা সিহঁতৰ ক্ষমতা, দক্ষতাখিনি হোৱা নাই। গতিকে এইটো উত্তৰ হ'ব নোৱাৰে, কাৰণ ইয়াত আমি গুৰুত্ব দিব নালাগিব। যেতিয়া আমি ল'ৰা ছোৱালীৰ মূল্যায়ন কৰিম বুনিয়াদী স্তৰৰ, আমি ক'ত দিব লাগিব? অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ। বৰ্ণমালাৰ আখৰবোৰ চিনি পোৱা। যে সিহঁতে বৰ্ণমালাৰ আখৰবিলাক চিনি পায় নে নাপায়, সিহঁতে ধ্বনিবিলাক চিনি পাইছে নে পোৱা নাই, সিহঁতে কটো ক'ব পাৰিছে নে পৰা নাই, ক ল ম কলম ক'ব পাৰিছে নে পৰা নাই। তো এই বৰ্ণমালাৰ আখৰবোৰ সিহঁতে চিনি পাইছে নে পোৱা নাই, ক ল ম যে আছে সেইটো ক ল ম বুলি সিহঁতে উচ্চাৰণ কৰিব পাৰিছে নে পৰা নাই, চিনি পাইছে নে পোৱা নাই, সেইটোতহে আমি মূল্যায়ন কৰিব লাগিব। গতিকে গুৰুত্ব আমি তাত দিব লাগিব যিহেতু স্তৰটো বুনিয়াদী স্তৰ হয়। ঠিক আছে, তো প্ৰশ্নটো আপোনালোকে ভালদৰে চাব, বুজি ল'ব, তেতিয়া উত্তৰ কৰিবলৈ সহজ হ'ব। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 99লৈকে। ইয়াতে সুধিছে ফলপ্ৰসূ যোগাযোগ বা ভাৱ বিনিময় নিশ্চিত কৰিবৰ কাৰণে কি কৰা উচিত। চ' আমাক সুধিছে ফলপ্ৰসূ যোগাযোগ। চ' ফলপ্ৰসূ মানে ইফেক্টিভ হ'ব লাগিব। কি ইফেক্টিভ হ'ব লাগিব? যোগাযোগটো, কাৰোবাৰ লগত যে আমি কমিউনিকেট কৰিম, এই কমিউনিকেশ্যনটো ইফেক্টিভ হ'ব লাগিব। তেতিয়া আমি কি কৰিব লাগিব? তো আমি প্ৰথমতে এলিমিনেট কৰিব যিকেইটা আমাৰ উত্তৰ নহয়। যিটো 2 নম্বৰত কৈছে মনলৈ যি আহে তাকে কোৱা, সেইটোতো উত্তৰ হ'বই নোৱাৰে, ডাইৰেক্টলি আমি এলিমিনেট কৰিলোঁ। কাৰণ মনত যি আহে তাকে ক'লে সেইটো কেনেদৰে ফলপ্ৰসূ যোগাযোগ হ'ব? যিহেতু যোগাযোগটো ফলপ্ৰসূ হ'ব লাগিব। তাৰপিছত 4 নম্বৰটো আমি এলিমিনেট কৰিব পাৰোঁ, কাৰণ ইয়াত কোৱা হৈছে যে নিয়মীয়া বিৰতিত আনৰ কথাৰ মাজত ভাগ লোৱা বা মাত মতা। গতিকে আনৰ কথাৰ মাজত মাত মতাটোতো উচিত নহ'ব। তো এইটো আমাৰ এলিমিনেট কৰি দিলোঁ। তো উত্তৰ আমাৰ হয়তো 1 হ'ব, নহয়তো 3 হ'ব। তো 1ত আছে শাৰীৰিক অংগী ভংগী কৰি কথা কোৱা। ধৰি ল'লোঁ আমি ইংগিতৰ জৰিয়তেও কাৰোবাৰ লগত আমি কমিউনিকেট কৰিব পাৰোঁ। আমি মুখেৰে কথা কোৱা নাই, হাতেৰে আমি কাৰোবাক ইংগিত দিলোঁ, চকুৰেও আমি ইংগিত দিব পাৰোঁ। তো তাৰ জৰিয়তেও আমি কমিউনিকেট কৰিব পাৰোঁ। কিন্তু যিহেতু যোগাযোগটো, কমিউনিকেটটো কি হ'ব লাগিব? ফলপ্ৰসূ হ'ব লাগিব, ফলদায়ক হ'ব লাগিব, ইফেক্টিভ হ'ব লাগিব। গতিকে ইয়াৰ বাবে উত্তৰ অপশ্যন নম্বৰ 1টো নহ'ব। তো উত্তৰ কি হ'ব? অপশ্যন নম্বৰ 3 হ'ব। প্ৰথমতে আনে কোৱা কথা শুনা।
যেতিয়া আমাৰ কমিউনিকেশ্যনটো ইফেক্টিভ হ'ব লাগিব তেতিয়া প্ৰথমতে আমি কি কৰিব লাগিব আনে কোৱা কথাখিনি শুনিব লাগিব আপুনি মোক কি কৈছে সেইটো মই আগতে শুনিব লাগিব তাৰ পিছতহে মই আপোনাক উত্তৰ দিব লাগিব তেতিয়াহে আমাৰ কমিউনিকেশ্যনটো কি হ'ব ইফেক্টিভ হ'ব ফলপ্ৰসূ হ'ব কাৰণ আপোনাৰ কথাখিনি শুনিছোঁ বুজিছোঁ তাৰ ওপৰত মই উত্তৰ দিছোঁ গতিকে ইফেক্টিভ কমিউনিকেশ্যন হ'ব লাগিলে শুনিবও লাগিব তাৰ ওপৰত উত্তৰো দিব লাগিব তো উত্তৰ অপশ্যন নম্বৰ 3 হ'ল এনেদৰে আপোনালোকে কম্পেয়াৰ কৰি এনচাৰ্ছবিলাক কৰিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 100 নম্বৰ কুৱেশ্যনলৈকে আহিছোঁ তো ইয়াতে সুধিছে যে ইংৰাজী ব্যাকৰণ শিকোৱাৰ এটা মুখ্য উদ্দেশ্য হৈছে যে ইংৰাজী ব্যাকৰণ যে শিকোৱা হয় তো তাৰ মুখ্য উদ্দেশ্য কি হয় কিয় আমি ইংৰাজী ব্যাকৰণ শিকাওঁ বা শিকোঁ তো কাৰণটো কি বা উদ্দেশ্য কি তো প্ৰথমটোৱে আমাৰ উত্তৰ হয় প্ৰথমটোৱে আমাৰ এনচাৰ হয় কাৰণ বাকী কেইটা যদি চাওঁ যেনে 2 নম্বৰত আছে যে সূত্ৰ বা নিয়মবিলাক মনত ৰখা এইবিলাক আমাৰ কেতিয়াও এনচাৰ নহয় আপোনালোকে জানে তো এইবিলাক নিগেটিভ হয় যে আমি মুখস্থ কৰিব নালাগিব মনত ৰখা এইবিলাক আমাৰ কেতিয়াও উত্তৰ নহয় এক্সামত ঠিক আছে এইবিলাক নিগেটিভ হয় গতিকে ৰট লাৰ্ণিংটোক সকলো ক্ষেত্ৰতে আমি পাইছোঁ ৰট লাৰ্ণিং কৰিব নালাগে NCFতো আমি পাইছোঁ NEPতো আমি পাইছোঁ গতিকে এইটো আমাৰ উত্তৰ নহয় গতিকে আমি নিয়মবিলাক মনত ৰখাৰ কাৰণে যে আমি ইংৰাজী ব্যাকৰণ শিকাব লাগে বা শিকিব লাগে এইটো উদ্দেশ্য নহয় দ্বিতীয়তে কৈছে অধ্যয়নত ৰাপ বৃদ্ধি কৰা যে ইংৰাজী ব্যাকৰণ আমি কিয় শিকাব লাগে যাতে ল'ৰা ছোৱালীৰ অধ্যয়নত ৰাপ আহিব সেইটোতো উত্তৰ হ'ব নোৱাৰে কাৰণ আমি ল'ৰা ছোৱালীৰ অধ্যয়নত ৰাপ অহাৰ কাৰণে আগ্ৰহ বৃদ্ধি হয় যাতে তাৰ কাৰণে আমি ইংৰাজী ব্যাকৰণ শিকাওঁ নেকি তো এইটোও নহয় উত্তৰ তো ডাইৰেক্টলি এলিমিনেট কৰি দিলোঁ 4 নম্বৰ যদি চাওঁ আমাৰ ধাৰণাসমূহৰ মৌলিকতা বৃদ্ধি কৰা তো এইটোও উত্তৰ নহয় কাৰণ আমাক ইয়াত গ্ৰামাৰৰ কথা সুধিছে ঠিক আছে ইংৰাজী ব্যাকৰণৰ কথা সুধিছে ব্যাকৰণ আমি সাধাৰণতে কিহৰ কাৰণে শিকোঁ ব্যাকৰণ আমাক কিয় লাগে ভাষা আমি যাতে শুদ্ধকৈ ক'ব পাৰোঁ শুদ্ধকৈ লিখিব পাৰোঁ তাৰ কাৰণেহে আমাক ব্যাকৰণ লাগে ব্যাকৰণৰ কাম কি আমি ধৰক মনৰ কথা প্ৰকাশ কৰাৰ কাৰণে আমাক ব্যাকৰণ নালাগে আমাৰ ভুল হ'লেও গ্ৰামাৰ যদি আমাৰ ভুলো হয় তথাপিতো আমি মনৰ কথা ইজনে আনজনক শ্বেয়াৰ কৰিব পাৰে কিন্তু ব্যাকৰণৰ উদ্দেশ্যটোৱে হৈছে যাতে শুদ্ধ হয় শুদ্ধ হোৱাৰ কাৰণে আমাক ব্যাকৰণ লাগে একুৰেট হ'ব লাগিব একুৰেচিটো থকাৰ কাৰণে আমাক ব্যাকৰণৰ প্ৰয়োজন হয় গতিকে উত্তৰ অপশ্যন নম্বৰ 1 হ'ব কাৰণ ইয়াত লিখা আছে যে ভাষণ মানে কোৱাতে হওক লিখতে হওক যাতে আমাৰ শুদ্ধকৈ আমি প্ৰকাশ কৰিব পাৰোঁ যুক্তিগতভাৱে প্ৰকাশ কৰিব পাৰোঁ তাৰ কাৰণে আমাক ব্যাকৰণ লাগে সেয়া ইংৰাজী ব্যাকৰণেই হওক বা যিকোনো ভাষাৰ ব্যাকৰণেই হওক ঠিক আছে উত্তৰ অপশ্যন নম্বৰ 1 হ'ব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 101লৈকে ইয়াতে সুধিছে বুনিয়াদী স্তৰৰ ছাত্ৰ ছাত্ৰীৰ লিখন দক্ষতা বিকাশ কৰোঁতে শিক্ষকে কেনেধৰণৰ বিষয়ৰ লগত জড়িত বিষয় লিখিবলৈ উৎসাহিত কৰা উচিত গতিকে ইয়াতে আকৌ আমি পালোঁ বুনিয়াদী স্তৰৰ ছাত্ৰ ছাত্ৰীৰ কথা গতিকে এইটো আমি মনত ৰাখিব লাগিব যে ছাত্ৰ ছাত্ৰীবিলাক বুনিয়াদী স্তৰৰ হয় ফাউণ্ডেশ্যনেল ষ্টেজৰ হয় কিহৰ দক্ষতাৰ কথা কৈছে লিখন দক্ষতা লিখিব পৰা দক্ষতা বিকাশৰ কথা কৈছে গতিকে আমি যদি ইহঁতৰ লিখাৰ দক্ষতা বিকাশ কৰিব বিচাৰোঁ কোনবিলাক বিষয়ৰ ওপৰত সিহঁতক আমি লিখিব দিব লাগিব কোনবিলাক বিষয়ৰ ওপৰত লিখিব দিলে সিহঁতৰ উৎসাহ বাঢ়িব লিখাৰ কাৰণে আৰু সিহঁতৰ লিখন দক্ষতাৰ বিকাশ হ'ব কোনবিলাক বিষয় ধৰ্মীয় বিশ্বাসৰ ওপৰত লিখিব দিম ব্যক্তিগত জীৱনৰ ওপৰত লিখিব দিম সামাজিক বিষয় নে ৰাষ্ট্ৰীয় বিষয় যিহেতু স্তৰটো বুনিয়াদী স্তৰ মই কৈছে মেইন পইণ্টটো হৈছে ইয়াতে বুনিয়াদী স্তৰ গতিকে বুনিয়াদী স্তৰৰ ল'ৰা ছোৱালী ধৰ্মীয় বিশ্বাসৰ ওপৰত লিখিব দিলে সিহঁতে ধৰ্মৰ বিষয়ে শিকাই নাই নাজানে সিহঁতৰ কনচেপ্টে নাই ধৰ্মৰ বিষয়ে গতিকে সিহঁতে সেইবিলাক লিখিবলৈ উৎসাহিত কেতিয়াও নহ'ব গতিকে এইটো আমাৰ উত্তৰ হ'ব নোৱাৰে 3 নম্বৰত আছিলে সামাজিক বিষয় তো সামাজিক বিষয়বিলাকৰ লগতো সিহঁতে জড়িত নহয় বা সেইবিলাকৰ বিষয়ে সিহঁতে নাজানে বা আয়ত্ত কৰা নাই সিহঁতে সেইবিলাক গতিকে সামাজিক বিষয়ৰ ওপৰতো আমি সিহঁতক লিখিব দিব নোৱাৰোঁ সামাজিক যিবিলাক আমাৰ সমস্যা আছে এইবিলাকৰ ওপৰত যদি সিহঁতক লিখিবলৈ দিয়া হয় ফাউণ্ডেশ্যনেল ষ্টেজৰ ল'ৰা ছোৱালী সিহঁতে আগ্ৰহী হ'ব জানো লিখিবলৈ কেতিয়াও নহয় গতিকে সেইটো উত্তৰ নহ'ল 4 নম্বৰত আছে ৰাষ্ট্ৰীয় বিষয়বিলাকতো সিহঁতৰ কনচেপ্ট সেইবিলাক ধাৰণা হোৱাই নাই ৰাষ্ট্ৰীয় বিষয়বিলাকৰ ওপৰত তো এইবিলাক আমাৰ এনচাৰ নহয় উত্তৰ হ'ব অপশ্যন নম্বৰ 2 ব্যক্তিগত জীৱন সিহঁতৰ ব্যক্তিগত জীৱনৰ ওপৰত যদি লিখিবলৈ দিয়া হয় তেতিয়াহ'লে সিহঁত কিন্তু আগ্ৰহী হ'ব সিহঁতক যদি কোৱা হয় যে তোমালোকৰ কি খেলা বস্তু আছে সেইবিলাক লিখাচোন তো সিহঁতে সেইবিলাক লিখিবলৈ আগ্ৰহী হ'ব তোমালোকে কি খেলা সেইবিলাক লিখা খেলা বস্তুবিলাকৰ নাম লিখিবলৈ দিলে তোমালোকে ভাল পোৱা খাদ্যৰ নাম লিখা বা ফ্ৰুটছৰ নাম লিখা তো এইবিলাক যদি সিহঁতক লিখিবলৈ দিয়া হয় সিহঁত কিন্তু বেছি উৎসাহিত হ'ব সিহঁতৰ ব্যক্তিগত জীৱনৰ লগত জড়িত বিষয় হ'ব লাগিব সিহঁত যিবিলাক বস্তু দেখি আছে শুনি আছে পাই আছে সেইবিলাকৰ ওপৰত
ঠিক আছে তো উত্তৰ অপশ্যন নম্বৰ 2 হ'ব নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 102 নম্বৰ তো ইয়াতে সুধিছে তোমাৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবোৰৰ মাজৰ ব্যক্তি বিশেষ পাৰ্থক্যসমূহ চিহ্নিত কৰিব বিচৰা ইয়াৰ বাবে তুমি তলৰ কোনটোৰ প্ৰয়োগ কৰিবা গতিকে ইয়াতে ল'ৰা ছোৱালীৰ মাজত যেটো ব্যক্তি বিশেষ পাৰ্থক্য থাকিব মানে ইন্ডিভিজুৱেল ডিফাৰেন্স বিলাক থাকিব প্ৰতিজন ল'ৰাটোৰ সমান নহয় প্ৰতিজন ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী সমান নহব কাৰোবাৰ নিডছ বেলেগ কাৰোবাৰ নিডছ বেলেগ কাৰোবাৰ কৰবাত আখোৱা থাকিব মানে এৰৰ থাকিব গতিকে নজনা বিষয়বিলাকো বেলেগ বেলেগ জনা বিষয়বিলাক বেলেগ বেলেগ অভাৱবিলাক বেলেগ বেলেগ হিয়তে শিকে বেলেগ বেলেগ ধৰণে সকলোৱে একে এটা মেথডত নিহিকিব বেলেগ বেলেগ মেথডত শিকিব কোনোবাই নাটকৰ জৰিয়তে শিকি ভাল পাব কোনোবাই খেলৰ জৰিয়তে শিকিবলৈ বিচাৰিব গতিকে ইয়াৰ পাৰ্থক্যবিলাক যদি আমি চিহ্নিত কৰিব বিচাৰো কোনজন ছাত্ৰ কিমানখিনি জানিছে বা কাৰ কি লাৰ্নিং গেপ আছে এইখিনি জানিব যদি আমি বিচাৰো তেনেহলে আমি তলৰ কোনটো মূল্যায়ন কৰিম তো ইয়াৰে উত্তৰ দুটা উত্তৰ হয় ইয়াৰে যেটো অপশ্যন নম্বৰ 1 আৰু অপশ্যন নম্বৰ 3 তো ইয়াতে একচুয়ালি অপশ্যনস কিটা ভুল আছিল যাৰ কাৰণে মাৰ্ক সকলোকে দিয়া হৈছিল তো অফিচিয়েল আনসাৰ কিটো তেনে ধৰণে দিয়া আছে দুটাই শুদ্ধ দিয়া আছিল ঠিক আছে তো প্ৰথমটো হৈছে ডায়াগনস্টিক যেটো টেষ্ট ডায়াগনস্টিক টেষ্টটো আমাৰ সাধাৰণতে কৰা হয় যে ল'ৰা ছোৱালীৰ মাজত যি আখোৱা থাকিব সেই আখোৱা বিলাক বা যি হেতৰ এৰৰ আছে সেই এৰৰটো বা হেতৰ যে শিকিব পৰা নাই কোড হেতৰ আখোৱা আছে কোড এৰৰ আছে সেইটো চিনাক্ত কৰাৰ কাৰণে আমি কি কৰো ডায়াগনস্টিক টেষ্ট লওঁ যেনে ধৰক আমাৰ যিকোনো বেমাৰ হলে আমি ডক্টৰৰ ওচৰত যেতিয়া যাওঁ আমি যদিও কওঁ যে মোৰ পেটৰ বিষ হেতু আমাৰ কথা শুনি আমাক মেডিসিন কেতিয়াও নিদিয়ে তেও কি কৰিব ডক্টৰে আমাক ডায়াগনস কৰিব মানে পৰীক্ষা কৰিব কি পৰীক্ষা কৰে যে পেটৰ যে বিষ হৈছে কিয় হৈছে তাৰ কাৰণে তেও বিভিন্ন টেষ্ট এবিলাক কৰিব কৰাৰ পিছত তেও কাৰণটো জানিব যে পেটৰ বিষৰ কাৰণটো কি তাৰ পিছত সেই অনুপাতে আমাক মেডিসিন দিব ঠিক তেনেদৰে আমি শিক্ষকসকলে কি কৰিব লাগিব ল'ৰা ছোৱালীৰ লিখিব যে পৰা নাই পঢ়িব যে পৰা নাই তো তাৰ মূল কাৰণটো কি কিয় লিখিব নোৱাৰে কিয় পঢ়িব নোৱাৰে তাৰ মূল কাৰণটোৰ কাৰণে আমি এই ডায়াগনস্টিক টেষ্ট ল'ব লাগে আৰু তেতিয়া কাৰণটো জনাৰ পিছত আমি হিয়তক ৰিমেডিয়েল টিচিং দিব লাগে আৰু তাৰ জৰিয়তে হিয়তৰ আমি অভাৱখিনি পূৰণ কৰিব লাগে তো হেতু হৈছে প্ৰসেস গতিকে ইয়াৰ জৰিয়তে আমি ল'ৰা ছোৱালীৰ ব্যক্তি বিশেষ পাৰ্থক্যসমূহ জানিব পাৰো কাৰ কি আছে গতিকে কিমানখিনি তো শিকিব পাৰিছে কিমান শিকিব পৰা নাই গোটেইখিনি আমি জানিব পাৰো কিন্তু যেটো গঠনমূলক মূল্যায়ন যেটো ইংৰাজীত কোৱা হয় ফৰ্মেটিভ এসেসমেন্ট বুলি তো ফৰ্মেটিভ এসেসমেন্টৰ জৰিয়তে আমি ল'ৰা ছোৱালীৰ ব্যক্তি বিশেষ পাৰ্থক্যবিলাক জানিব পাৰো ফৰ্মেটিভ এসেসমেন্টটো আমাৰ ডিউৰিং ক্লাছত হয় মানে শিক্ষণ যেটো প্ৰক্ৰিয়া এটো চলি থকাৰ মাজতে আমি ল'ৰা ছোৱালীক প্ৰশ্ন সুধিব পাৰো এটা ইউনিট চলি আছে পঢ়াই আছো মই তাৰ মাজতে ল'ৰা ছোৱালীনো কিমান বুজি পালে এটো জনাৰ কাৰণে মই দুই এটা প্ৰশ্ন সুধিব পাৰো মৌখিক প্ৰশ্ন তো তাৰ জৰিয়তে মই গম পাম যে কোনে কোনে বুজি পালে কোনে বুজি পোৱা নাই ঠিক আছে তো আমি ডিফাৰেন্সটো গম পালো নে পাৰ্থক্যটো কাৰ মাজত কি পাৰ্থক্য আছে আমি লগলৈ গম পাই গলো ঠিক নহয় আমি হেতক লিখিবও দিব পাৰো লিখাৰ জৰিয়তেও আমি গম পাব পাৰো গতিকে এই ফৰ্মেটিভ এসেসমেন্টৰ জৰিয়তে আমি কি কৰিব পাৰো পাৰ্থক্য জানিব পাৰো গতিকে হেতু কাৰণে দুটাই অপচন ইয়াতে কাৰেক্ট আছিল আৰু যেটো অপচন 2 আছে এটো হৈছে সাৰাংক্ষিকৃত মূল্যায়ন যেটো সামেটিভ এসেসমেন্ট বুলি কয় এইবিলাক আপোনালোকে জানে এইবিলাক হৈছে আমাৰ শিক্ষণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত হে আমাৰ মূল্যায়ন হয় যেনে ধৰক 6 মাহিলী পৰীক্ষা বছৰিকা পৰীক্ষা তো এইবিলাক এনালাইসিস নকৰো আপোনালোকে ভিডিও বিলাক চাব তাত পাব এইবিলাক ঠিক আছে আৰু যেটো এটো আছে আমাৰ সহপাঠী মূল্যায়ন ইজনে আনজনৰ মূল্যায়ন কৰিব ল'ৰা ছোৱালীয়ে তো হেতু হৈছে সহপাঠী মূল্যায়ন তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 103 নম্বৰলৈকে তো ইয়াতে কৈছে চমস্কিয়ে উত্থাপন কৰিছিল যে ভাষা আহৰণ কৰাৰ জন্মগত তথা অন্তৰ্নিহিত ক্ষমতা হৈছে মানুহৰ এক জৈৱিক উত্তৰাধিকাৰ তো এই বিষয় আপোনালোকে নিশ্চয় সকলোৱে জানে নম চমস্কি কি কৈছিলে যে ভাষা আহৰণ কৰাৰ যেটো জন্মগত এটা ইননেট এটা আমাৰ কি থাকে শক্তি থাকে আমাৰ ক্ষমতা এটা থাকে আৰু ইয়াক তেও এলএডি বুলি কৈছিলে যে আমি জন্মতে কি কৰো আমাৰ জন্মৰ লগে লগে আমাৰ এটা ডিভাইস এটা সজুলি আমাৰ এটা থাকে তাক এলএডি বুলি কৈছে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস বুলি কোৱা ইংৰাজীত এলএডি আৰু এই ডিভাইসটোৰ জৰিয়তে আমি কি কৰো ভাষা শিকু বুলি কৈছে যি পৰিৱেশত আমাৰ জন্ম গ্ৰহণ কৰিব সেই পৰিৱেশৰ পৰাই আমি ভাষা আহৰণ কৰো কিন্তু প্ৰতিজনে জন্মতে ভাষা শিকি নাহে কিন্তু জন্মতে আমি এই এলএডি লৈ আহো ভাষা শিকাৰ আমাৰ প্ৰৱণতাটো আমি লৈ আহো যাৰ জৰিয়তে আমি যি পৰিৱেশত অসমীয়া ভাষা কোৱা পৰিৱেশত জন্ম গ্ৰহণ কৰিলে অসমীয়া ভাষা শিকিম আৰু যদি বাংলা ভাষা কোৱা পৰিৱেশত জন্ম হওঁ তেনে বাংলা ভাষা যি ভাষা কোৱা পৰিৱেশত জন্ম হম সেই ভাষাটোৱে আমি ইউনিভাৰ্সেল গ্ৰামাৰৰ জৰিয়তে আমি আয়ত্ত কৰিম গতিকে তেও ইউনিভাৰ্সেল গ্ৰামাৰ আৰু এলএডিৰ কথা কৈছিলে তো ইয়াতো যদি আমি চাওঁ অপচনত আমাৰ এলএডিৰ বিষয় ইয়াত উল্লেখ কৰা আছে কিন্তু ডাইৰেক্টলি ইয়াত এলএডি বুলি নাই তো ইয়াতে আছে অপচন নম্বৰ 3 ভাষা আহৰণ সজুলি বুলি আছে ঠিক আছে সজুলি মানে ডিভাইস এলএডি এল মানে হৈছে ল্যাঙ্গুৱেজ যেটো ইয়াত ভাষা বুলি আছে অসমীয়াত ট্ৰান্সলেট কৰি দিছে ভাষা একুইজিশন মানে হৈছে আহৰণ বুজাইছে আৰু ডিভাইস মানে সজুলি গতিকে অপচন নম্বৰ 3 হ'ব শুদ্ধ উত্তৰ
তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন 104 নম্বৰলৈকে আৰু ইয়াতে সুধিছে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গড হৈছে। তো যিহেতু এইটো ট্ৰেন্সলেটেড প্ৰশ্ন হয় ইংলিছৰ পৰা, গতিকে ইয়াত অসমীয়াটো অকণমান ভুল হৈছে। যদি আমাক স্মলেষ্ট মিনিংফুল ইউনিট অফ চাউণ্ড বুলি থাকে, মানে যদি ধ্বনিৰ যদি আমাৰ ক্ষুদ্ৰতম অৰ্থবহ গড বুলি থাকে, তেনেহ'লে সেইটো আমাৰ ফনিম হয়, কাৰণ ফনিমটো হৈছে আমাৰ ধ্বনিৰ আটাইতকৈ ক্ষুদ্ৰতম এটা গড হয়। কিন্তু যদি তাত চাউণ্ডৰ কথা নাথাকে, যদি আমাক অৰ্থবহ গড বুলি সোধে, তেনেহ'লে কিন্তু উত্তৰটো ইয়াতে কি হয়, মৰফিম হয়। আৰু ইয়াতে যদি আমি চাওঁ এই প্ৰশ্নটোত উত্তৰটো আমাক মৰফিম হ'ব লাগে। কিয়? কাৰণ ইয়াত ধ্বনিৰ কথা সোধা নাই, প্ৰশ্নটোত সুধিছে ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গড। যিহেতু ইয়াত অৰ্থবহ বুলি কৈছে, গতিকে অৰ্থবহ গড বা এটা এনেধৰণৰ ইউনিট যাৰ মিনিং আছে, তো মিনিং থকা বুজালে তেতিয়া ৰূপ বা মৰফিম হয়। ঠিক আছে। আৰু যেতিয়া চাউণ্ডৰ এটা মিনিংফুল ইউনিট বুলি কয়, মানে ধ্বনিৰ এটা মিনিংফুল ইউনিট বুলি কয়, তেতিয়া ফনিম হয়। যিখন মেইন কুৱেশ্যন পেপাৰ, কাৰণ মেইন কুৱেশ্যন পেপাৰখন ইংলিছতে থাকে, তাৰপিছত ইয়াক ট্ৰেন্সলেট কৰা হয় বেলেগ বেলেগ ভাষালৈকে। গতিকে ট্ৰেন্সলেট কৰোঁতে অলপমান খেলি মেলি হৈছে, যাৰ কাৰণে ষ্টুডেণ্টছবিলাকৰো কোনটো উত্তৰ হ'ব, 1 হ'ব নে 2 হ'ব, অলপ কনফিউজ হৈছিলে। ঠিক আছে। গতিকে আমি অসমীয়াটো ইয়াতে যদি চাবলৈ যাওঁ, উত্তৰ অপশ্যন 2 হয়, কিন্তু যদি আমি ইংলিছখনৰ মতে চাওঁ, তেনেহ'লে ইয়াৰ উত্তৰ অপশ্যন 1 হ'ব। আৰু সেইকাৰণে অফিচিয়েল এনচাৰ কিট ইয়াৰ অপশ্যনটো উত্তৰটো অপশ্যন নম্বৰ 1 দিছে। ঠিক আছে। কনচেপ্টটো খালি আপোনালোকে বুজি ল'ব, কাৰণ এইটো প্ৰশ্নই যে আহিব তেনেধৰণৰ নাহিব পাৰে। মূল কনচেপ্টটো হৈছে যে মৰফিম যদি হয়, তাৰ এটা স্মলেষ্ট ইউনিটেই হয় লেংগুৱেজৰ, কিন্তু তাৰ এটা অৰ্থ থাকে, এটা মিনিঙৰ এটা ইউনিটক বুজাব, এককক বুজাব, যে অৰ্থৰ এটা একক, সেইটোও সৰু হয়। যেনে প্ৰতিদিন বুলি ক'লে প্ৰতি এটা শব্দ হ'ল, বা দিন এটা শব্দ, গতিকে প্ৰতিটোৰো অৰ্থ আছে, দিনটোৰো অৰ্থ আছে। তেনেদৰে অসুখীয়া হ'ব পাৰে। তেনেদৰে বিভিন্ন শব্দ আছে যিবিলাক আমাৰ প্ৰিফিক্স ছাফিক্স ইউজ হয়, উপসৰ্গ অনুসৰ্গ এইবিলাক আমাৰ ব্যৱহাৰ হয় শব্দবিলাকত। তো ইয়াতে প্ৰতিটোৰে অৰ্থ থাকে, তো এইবিলাক আমাৰ ৰূপ বুলি কোৱা হয়। আৰু চাউণ্ডৰ ক্ষেত্ৰত যদি স্মলেষ্ট বুলি সোধে, তেনেহ'লে সেইটো ফনিম হ'ব। ঠিক আছে। তো নেক্সট আমি কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 105লৈকে। ইয়াত সুধিছে 2-3 মহীয়া শিশুৱে মুক্ত স্বৰধ্বনি কিছুমান উচ্চাৰণ কৰিব পাৰে, এনে উচ্চাৰণ তলত দিয়া কোনটোৰ উদাহৰণ হয়? তো এইবিলাক হৈছে আমাৰ লেংগুৱেজ একুইজিশ্যনৰ ষ্টেজ আছে কেইটামান। তো সেই ষ্টেজবিলাকৰ নিশ্চয় আপোনালোকে জানে, আৰু হয়তো ভিডিঅ' ক্লাছ আছে মোৰ অলৰেডি ইউটিউবত। তো এইবিলাক আমি পেইড ক্লাছতো কৰিছোঁৱে সকলো কনচেপ্ট, কিন্তু ইউটিউবতো আপোনালোকে পাব। কুইং বা গুইং, বেবলিং, 1 ৱৰ্ড ষ্টেজ বুলি কোৱা হয়, বা হল'গ্ৰাফিক ষ্টেজ, 2 ৱৰ্ড ষ্টেজ, টেলিগ্ৰাফিক, তাৰপিছত দীঘল বাক্য, লংগাৰ আটাৰেঞ্চেছ। তো এনেধৰণে আমাৰ ষ্টেজ কেইটামান আছে একুইজিশ্যনৰ, ভাষা আহৰণৰ ষ্ট'ৰ। তো ইয়াৰে আমি টাইম পিৰিয়ডছ কেইটা জানিব লাগে, যে কিমান কিমান টাইমত কোনটো কোনটো ষ্টেজ আহিব। যেনে ধৰক জন্মৰ 6 সপ্তাহৰ ভিতৰতে আমাৰ কুইং গুইং আৰম্ভ হয়, গতিকে 6 সপ্তাহৰ পৰা এই 4 মাহলৈকে আমি ধৰিব পাৰোঁ। তো ইয়াতে আমাৰ সুধিছে 2-3 মহীয়া শিশুৱে, গতিকে ইয়াত আমাৰ 2-3 মহীয়া শিশু বুলি কৈছে, টাইম পিৰিয়ডটো আমাক 2-3 মাহ হৈছে, গতিকে এইটো আমাৰ কুইঙত পৰিব। তো এইখিনি আছিলে আমাৰ পেডাগজি কুৱেশ্যন। তো এতিয়া আমি আলোচনা কৰিম যিটো পদ্যাংশ আছে ইয়াতে, আৰু গদ্যাংশ, এই দুটাই আমি আলোচনা কৰিম। তো সাধাৰণতে পদ্যাংশ বা গদ্যাংশবিলাকত বহুত টাইম কনজিউমিং হয়, টাইম ইয়াতে বহুতখিনি কনজিউম হয়। গতিকে আপোনালোকে যিমান পাৰে পদ্যাংশ গদ্যাংশবিলাক প্ৰেক্টিছ কৰিব। প্ৰেক্টিছ কৰিলে আপোনালোকে কম সময়ৰ ভিতৰতে এনচাৰ্ছবিলাক ওলাব পাৰিব। আৰু ইয়াতে যিহেতু কম্প্ৰিহেনশ্যন স্কিলটোৱে আপোনালোকৰ টেষ্ট কৰা হয়, যে আপুনি পঢ়ি কিমান দূৰ বুজি পাইছে সেইটোৱে চোৱা যায়। গতিকে সকলোবিলাক আনচিন আহিব। গতিকে কিছু আপোনালোকৰ লেংগুৱেজৰ ওপৰত, ভাষাটোৰ ওপৰত, বা ইয়াৰ যিবিলাক ভকেবুলাৰী হয়, অসমীয়া শব্দ, এইবিলাকৰ জ্ঞান কিছু পৰিমাণে আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে সহজতে উত্তৰবিলাক কৰিব পাৰিব। তথাপি ইয়াৰ মেক্সিমাম উত্তৰ আপোনালোকে পঢ়ি তাৰ পৰা ওলাব পাৰিবই। আৰু 2-এটা নোৱাৰিলেও বহুত বেছি টাইম ইয়াতে কনজিউম নকৰিব, স্কিপ কৰিব, কাৰণ ইয়াত যিবিলাক পদ্য দিব, এই পদ্যাংশবিলাক পঢ়ি আমি তাৰ অৰ্থ বুজিব যদি যাওঁ বহুত সময় লাগিব। গতিকে ওপৰে ওপৰে এবাৰ আপোনালোকে পঢ়িব, ওপৰে ওপৰে এবাৰ পঢ়ি ইয়াৰ মূল যিটো ভাৱটো আপুনি ল'বলৈ ট্ৰাই কৰিব। ডাইৰেক্টলি আমি কি হয়, ডাইৰেক্টলি আমি যদি প্ৰশ্নলৈকে যাওঁ, তেতিয়া আমাৰ কেতিয়াবা খোকোজা লাগে, কাৰণ প্ৰশ্নবিলাক এনেধৰণে নাথাকে যে প্ৰথম প্ৰশ্নটো আমি প্ৰথম শাৰী বা দ্বিতীয় শাৰীতে পাম, দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ আমি তাৰ পিছত পাম, তেনেধৰণে নাথাকিব পাৰে। প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমাৰ শেষতো পাব পাৰোঁ, মাজতো পাব পাৰোঁ। গতিকে সেইকাৰণে এবাৰ আপোনালোকে পঢ়ি থুলমূল ধাৰণাটো লৈ ল'ব, আৰু ক'ত কি আছে সেইটো এটা অনুমান হৈ যাব, যে এই প্ৰশ্নত বা এই কথাখিনি আমি আৰম্ভণিতে পালোঁ নে শেষত পালোঁ নে মাজত পালোঁ, এটা বেছিক আইডিয়া হৈ যাব। ঠিক আছে। তো তেনেধৰণে কৰিব। তো এবাৰ ওপৰে ওপৰে আপোনালোকে পঢ়ি যাব যে আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াপী জীৱ,
মানুহতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয় তো এনেধৰণে আছে মই পঢ়ি নাযাওঁ আৰু বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টি তো আমি যদি ডাইৰেক্টলি যাওঁ প্ৰশ্নলৈকে আপোনালোকে ডাইৰেক্টলি প্ৰশ্নটো যাব পাৰে যে পাদ্য অৰ্ঘ্য লৈ কবিয়ে কাক পূজা কৰাৰ কথা কৈছে তো আমি এই শাৰীটো ক'ত আছে এইটো বিচাৰিব লাগিব আৰু আমি যদি চাওঁ শেষৰ ফালে আছে তো মই কৈছে যে প্ৰথম প্ৰশ্নটো যে প্ৰথমতে থাকিব তেনেধৰণৰ নহয় শেষৰ ফালেও থাকিব পাৰে তো ইয়াতে শেষৰ ফালে আছে যে মানুহে দেৱ মানুহে সেৱ মানুহ বিনে নাই কেৱ কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় জয় মানৱ দেৱ এনেধৰণে লিখা আছে গতিকে পাদ্য অৰ্ঘ্য লৈ কবিয়ে কাক পূজা কৰাৰ কথা কৈছে গতিকে ইয়াত যিহেতু আগৰ লাইনটোত আছে শাৰীটোত যে মানুহে দেৱতা মানুহে দেৱ মানে মানুহে দেৱতা মানুহে সেৱ মানুহকে আমি সেৱা শুশ্ৰূষা কৰিব লাগিব সেৱা মানিব লাগিব বা সেৱা কৰিব লাগিব গতিকে মানুহ বিনে আৰু কোনো নাই সেইটো কথা কৈছে গতিকে কৰা পূজা পদ্য অৰ্ঘ্য লৈ গতিকে মানুহক পূজা কৰাৰ কথা ইয়াতে কৈছে ঠিক আছে তো উত্তৰ ইয়াতে অপশ্যন নম্বৰ কি হ'ব 4 হ'ব তো তেনেদৰে আমি উত্তৰবিলাক ওলাব পাৰোঁ নেক্সটত যদি চাওঁ মানুহ মায়াপী জীৱ বোলাৰ অৰ্থ কি এই প্ৰথমতে যে আমি পাইছিলোঁ আহিছে মানুহ গৈছে মানুহ মায়াপী জীৱ তো মায়াপী শব্দটোৰ অৰ্থ সুধিছে তো মায়াপী শব্দটোৰ অৰ্থ হৈছে মায়ামোহত বন্দী মানুহ আমি মায়ামোহত বন্দী হৈ থাকোঁ তো অপশ্যন নম্বৰ 3 হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো কিছুমান শব্দৰ অৰ্থ বা ভকেবুলাৰী আমি জানিবও লাগিব যিহেতু আনচিন হ'ব গতিকে আমাৰ ভকেবুলাৰী যদি অলপ ষ্ট্ৰং থাকে তেনেহ'লে আমাৰ এনেধৰণৰ এনচাৰ্ছবিলাক কৰিবলৈ সহজ হয় আৰু কিছুমান আমি অনুমানতো দিব লাগিব ইয়াতে মায়াপী বুলি আছে গতিকে আমি অনুমান কৰিব পাৰোঁ যে মায়াৰ কথা কৈছে মায়ামোহত বন্দী অপশ্যন 3 হোৱাৰ চান্সেছ বহুত বেছি তো ইয়াৰ পিছত 108 নম্বৰত সুধিছে যে কবিতাটোত উল্লিখিত জনম কৰম ধৰম শব্দকেইটাৰ উৎস শব্দকেইটা হৈছে যে ক'ৰ পৰা আহিলে ইয়াৰ মূল শব্দ ক'ৰ পৰা আহিছে জনম কৰম ধৰম এই শব্দকেইটা সেইটো হৈছে প্ৰশ্ন গতিকে আমি এনেই ক'ব পাৰোঁ যে জনম কৰম ধৰম এইবিলাক হৈছে জন্ম কৰ্ম ধৰ্মৰ পৰা আহিছে উত্তৰ হ'ব অপশ্যন নম্বৰ 2 হ'ব তো এইবিলাক আমাৰ সংস্কৃত শব্দ হয় জন্ম কৰ্ম ধৰ্ম তো ইয়াৰ পৰাই ইয়াৰ এটা ৰূপ বা সহজভাৱে যাতে উচ্চাৰণ কৰিব পাৰে তাৰ কাৰণে জন্মটোক জনম বুলি কয় কৰ্মটোক কৰম তাৰপিছত ধৰম এনেধৰণে ইয়াক পৰিৱৰ্তন কৰা হৈছে বা ইয়াক অপভ্ৰংশৰ ৰূপ বুলি কোৱা হয় গতিকে অসমীয়াত এনেদৰে উচ্চাৰণৰ সুবিধাৰ কাৰণে সংস্কৃত শব্দৰ পৰা সহজভাৱে বা সৰল কৰা হৈছে আৰু ইয়াক তদ্ভৱ শব্দ বুলি কোৱা হয় ঠিক আছে উত্তৰ অপশ্যন নম্বৰ 2 হ'ব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 109 ইয়াতে সুধিছে কবিতাটোৰ পংক্তিৰ মাজত দেৱ সেৱ কেৱ শব্দকেইটাৰ অন্তমিল প্ৰয়োগ হৈছে ইয়াৰে তৃতীয় শব্দটোৰ অৰ্থ কি যে দেৱতাৰ কথা কৈছে তো শেষত যিটো আছে কেৱ মানে সেইটো কথা সুধিছে কেৱ মানে কোনো কেৱ শব্দটোৰ অৰ্থ ইয়াতে হ'ব কোনো ইয়াতে কৈছে যে মানুহে দেৱ মানুহে সেৱ মানুহ বিনে নাই কেৱ মানে মানুহ বিনে আৰু কোনো নাই সেইটো কথা কৈছে গতিকে কেৱ শব্দটোৰ অৰ্থ কি হ'ব কোনো হ'ব অপশ্যন নম্বৰ 3 হ'ব নেক্সট কুৱেশ্যন নম্বৰ 110 ইয়াতে সুধিছে উদ্ধৃত কবিতাটোত কোনবিধ অলংকাৰ প্ৰয়োগ স্পষ্ট ইয়াতে কোনটো অলংকাৰ স্পষ্টভাৱে পোৱা গৈছে তো অলংকাৰৰ ওপৰত ক্লাছ আছে ইউটিউবতো আছে ক্লাছ চাব পাৰে এই কনচেপ্টবিলাক আমি আলোচনা কৰিছোঁ তো বেছিভাগ আমাক প্ৰশ্ন আহে অনুপ্ৰাসৰ ওপৰত প্ৰশ্ন আহে মানে অলংকাৰৰ ওপৰত আহে শব্দ অলংকাৰৰ ওপৰত বহুত প্ৰশ্ন আমাক সোধে শব্দ অলংকাৰ আছে অৰ্থ অলংকাৰ আছে তো অনুপ্ৰাসৰ আকৌ ভাগ আছে সেই ভাগবিলাকো আমি জানিব লাগে তো অনুপ্ৰাস বুলি ক'লে ৰিপিটেশ্যন আমি চিম্পলি যদি মনত ৰাখোঁ ৰিপিটেশ্যন যেতিয়া আপোনাৰ কবিতাবিলাকত ৰিপিটেশ্যন দেখা পায় সেয়া ৰিপিট বৰ্ণও হ'ব পাৰে শব্দও হ'ব পাৰে এটা বৰ্ণও ৰিপিট হ'ব পাৰে দুটা বৰ্ণও ৰিপিট হ'ব পাৰে বা শব্দও ৰিপিট হ'ব পাৰে তো যদি পুনৰাবৃত্তি হৈছে কবিয়ে যদি বাৰে বাৰে তাক ব্যৱহাৰ কৰিছে তেনেহ'লে আপুনি গম পাব যে ইয়াত অনুপ্ৰাস অলংকাৰ সৃষ্টি কৰিছে আৰু সেই কেনেধৰণৰ ৰিপিটেশ্যন হৈছে তাৰ ওপৰত ভিত্তি কৰি আকৌ ইয়াক ভাগো আছে তো ভাগবিলাকো জানিব লাগিব অন্ত মিল থাকিলে অন্তত যদি মিল থাকে তেনেহ'লে অন্যানুপ্ৰাস বুলি কোৱা হয় ছেকানুপ্ৰাস আছে বৃত্তানুপ্ৰাস আছে তো এইবিলাক আপোনালোকে জানিব লাগিব তো যি কি নহওক আমাৰ তাৰ ওপৰত প্ৰশ্ন সোধা নাই ভাগবিলাকৰ ওপৰত তো ইয়াতে আমাৰ উত্তৰ অপশ্যন নম্বৰ কি হ'ব 4 হ'ব অনুপ্ৰাস হ'ব কাৰণ আমি ইয়াতে ৰিপিটেশ্যন পাইছোঁ যেনে ধৰক মানুহ বহুতবাৰ ইয়াত কবিয়ে ইউজ কৰিছে আহিছে মানুহ গৈছে মানুহ ঠিক আছে মানুহ মায়াপী জীৱ তো মানুহ বাৰে বাৰে ইয়াত ৰিপিট হৈছে গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে এইটো ইয়াত অনুপ্ৰাস অলংকাৰৰ সৃষ্টি কৰিছে কবিয়ে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ 111 নম্বৰ ইয়াতে সুধিছে উদ্ধৃত কবিতাটোত কবিয়ে কিহক বা কাক স্বৰ্গতকৈও অধিক বুলি কৈছে গতিকে কাক স্বৰ্গতকৈও অধিক বুলি কৈছে তো আমি যদি চাওঁ পদ্যাংশটোত ইয়াত আমি মাজৰ ভাগত পাইছোঁ যে মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ গতিকে ইয়াতে কাৰ কথা হৈছে পৃথিৱীৰ কথা কৈছে এই যে পৃথিৱী স্বৰ্গতো অধিক গতিকে স্বৰ্গতকৈও অধিক বুলি কাক কোৱা হৈছে কবিয়ে কাক কৈছে এই পৃথিৱীখনক কৈছে অপশ্যন নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ গতিকে কিছুমান প্ৰশ্ন আপোনালোকে ডাইৰেক্টলি পাব
পদ্যাংশ বা গদ্যাংশ ডাইৰেক্টলি মেনশ্যন কৰা থাকিব দুই এটা প্ৰশ্ন অলপ ট্ৰিকি থাকে তো যদি পাৰে আপোনালোকে কৰিব নোৱাৰিলে স্কিপ কৰিব লাগিব উপায় নাই কাৰণ তাত বেছি সময় আপোনালোকে কনজিউম নকৰিব আৰু এই পেৰাগ্ৰাফবিলাক আপোনালোকে সোনকালে পঢ়ি বুজিব পাৰিব যেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিব বহুত বেছি প্ৰেক্টিছৰ প্ৰয়োজন তেতিয়া আপোনালোকে পঢ়াৰ স্পীড হ'ব পঢ়ি বুজাৰ স্পীড আপোনালোকৰ আৰু যদি অকল পৰীক্ষাতে আপুনি এইবিলাক কৰিব যায় তেতিয়াহ'লেতো খেলিমেলি হোৱাৰ মেক্সিমাম চান্স থাকিব ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম ইয়াৰ যেটো গদ্যাংশটো আমি নপঢ়ো গদ্যাংশটো আপোনালোকে পৰীক্ষাত কি কৰিব এবাৰ ওপৰে সুপাৰফিচিয়েলি চাই যাব এবাৰ ওপৰে কিয় চাব লাগে তাৰ কাৰণটো মই কৈছো কোনখিনিত কি আছে সেই বিষয়ে যাতে আপোনালোকে জানিব পাৰে আইডিয়া এটা কৰিব পাৰে মাজৰ ভাগত কি আছে প্ৰথমতে কি আছিল তো তাৰ আইডিয়াটো থাকিলে আপুনি প্ৰশ্নত যেতিয়া যাব প্ৰশ্নৰ উত্তৰটো এটা বিচৰাত আপোনাৰ সহজ হ'ব তেনে ইয়াতে আমি যদি চাও প্ৰথম পেৰাগ্ৰাফত ইয়াত দিয়া হৈছে কছাৰীসকলৰ কথা ইয়াত উল্লেখ কৰা আছে প্ৰথম পেৰাগ্ৰাফত তাৰ পিছত আৰু নেক্সট যেটো পেৰাগ্ৰাফত ইয়াত যদি চাও আমি ভূঞাসকলৰ কথা লিখা আছে গতিকে এনেদৰে পেৰাগ্ৰাফ ওয়াইজ দিয়া আছে তো আমি এটা অনুমান কৰিব পাৰো কোড কি আছে ঠিক আছে তো ওপৰে এবাৰ আপোনালোকে সুপাৰফিচিয়েলি পঢ়ি ল'ব তাৰ পিছত আপোনালোকে প্ৰশ্নলৈকে যাব প্ৰশ্নত আপোনালোকে যদি চাই ইয়াতে সুধিছে ব্ৰহ্মপুত্ৰৰ উত্তৰে হনহিৰি নৈলৈকে আৰু দক্ষিণে নগাঁৱৰ কপিলি নৈলৈকে সমগ্ৰ অঞ্চলত কোনে স্বাধীনভাৱে শাসন কৰিছিল তো এতিয়া আমি এই ব্ৰহ্মপুত্ৰ উত্তৰে হনহিৰি এইখিনি কোড আছে আমি হেতু বিচাৰিব লাগিব তো আমাৰ যদি এবাৰ ওপৰে পঢ়া থাকে তেতিয়া আমাৰ এটা অনুমান হৈয়ে যায় কোনখিনিত আমি এইখিনি কথা পাইছিলো বা আছে তো আমি যদি চাও দ্বিতীয় পেৰাগ্ৰাফৰ প্ৰথমতে আছে যে প্ৰাচীন কামৰূপৰ ৰাজ্যৰ পূব অংশত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গতিকে দুয়োপাৰৰ কথা কোৱা হৈছে গতিকে ভূঞাসকলৰ সৰু ৰাজ্য আছিল গতিকে উত্তৰ আমি ইয়াতে ডাইৰেক্টলি পাই গলো যে অপচন নম্বৰ 1 হ'ব শুদ্ধ উত্তৰ কাৰ অঞ্চল আছিল সমগ্ৰ অঞ্চল কোনে স্বাধীনভাৱে শাসন কৰিছিল ভূঞাসকলে কৰিছিল অপচন নম্বৰ 1 হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 113 নম্বৰলৈকে আহিলো ইয়াতে সুধিছে ভূঞাসকলৰ বিষয়ে শুদ্ধ উক্তিটো বাছি উলিয়া গতিকে আজিকালি প্ৰশ্নবিলাক অলপমান এনে ধৰণে জটিলভাৱে সুধে যাতে আমি সহজতে বিচাৰি উলাব নোৱাৰো কাৰণ এইটো প্ৰশ্নৰ উত্তৰ বিচাৰিব গলে আমি এই গোটেই চাৰিটা ষ্টেটমেন্ট আমি জানিব লাগিব কাৰণ কোনটো শুদ্ধ হেতুহে আমাক বিচাৰিবলৈ দিছে তো আমি যদি চাও প্ৰথম ষ্টেটমেন্টত কি আছে যে খেন বংশৰ ৰজাসকলৰ কোনো এজনেও ভূঞাসকলক দমন কৰিব পৰা নাছিল খেন বংশৰ ৰজাসকলৰ কোনো এজনেও ভূঞাসকলক দমন কৰিব পৰা নাছিল ভূঞাসকলৰ কথা আমি দ্বিতীয় পেৰাগ্ৰাফত পাইছিলো তো ইয়াতে আমি এইখিনিতে আমি পাম এই বিষয় কিন্তু এইবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰতে আমাৰ সময় লাগিব তো আমি যদি চাও এই মাজভাগত আছে ইয়াতে লাইনটোত যে খেন বংশৰ ৰজাসকলৰ কোনো এজনেও ভূঞাসকলক দমন কৰিব পৰা নাছিল যে খেন বংশৰ ৰজাসকলৰ কোনো এজনেও ভূঞাসকলক দমন কৰিব পৰা নাছিল আৰু আমাক ইয়াত সুধিছে কোনটো শুদ্ধ এইটোই আমাৰ শুদ্ধ হয় অপচন নম্বৰ 1 যে খেন বংশৰ ৰজাসকলৰ কোনো এজনেও ভূঞাসকলক দমন কৰিব পৰা নাছিল তো আমি প্ৰথমতে উত্তৰটো পাই গলো এতিয়া আৰু 2 3 4 নম্বৰটো আমি চেক কৰাৰ প্ৰয়োজন নাই চেক কৰি আপোনালোকে টাইম ওয়েষ্ট নকৰিব যদি উত্তৰটো আপোনালোকে এবাৰ পাই গৈছে ষ্টেটমেন্ট কেইটা আৰু ইমান চাৱাৰ প্ৰয়োজন নাই ঠিক আছে কাৰণ যেহেতু আমাক সুধিছে কোনটো শুদ্ধ গতিকে এটা পাইছো মানে এটাই শুদ্ধ হ'ব বাকি কেইটা আৰু চাৱাৰ প্ৰয়োজন ইয়াতে নাই ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিলো কুৱেশ্যন নম্বৰ 114 নম্বৰ ইয়াতে উঠিছে ডিমাপুৰ নগৰখন ইটাৰ প্ৰাচীৰেৰে আৱৰা আছিল উৰ্ধিত বাক্যটো ৰেখাংকিত প্ৰয়োগ হোৱা বিভক্তিটো হৈছে সো আপোনালোকে বিভক্তিৰ চিনবিলাক মনত ৰাখিব লাগিব এইবিলাকৰ ওপৰত প্ৰশ্ন আহে ক্লাছ ইউটিউবত দিয়া আছে আপোনালোকে প্লেলিষ্টত গলে পাবই বিভক্তিৰ চিনবিলাক আপোনালোকে জানিব লাগিব তো ইয়াতে আমাক কৈছে প্ৰাচীৰেৰে মানে ইয়াতে ৰে বিভক্তি যোগ হৈছে যেটো হেখৰ যেটো ৰ একাৰ আছে যে ৰে তো এইটো হৈছে বিভক্তি ইয়াতে যোগ হৈছে প্ৰাচীৰে তাৰ লগত ৰে বিভক্তি যোগ হৈছে তো এতিয়া এই ৰে বিভক্তিটো কি বিভক্তি হয় হেতু তৃতীয় বিভক্তি হয় ৰে দি দ্বাৰা এবিলাক মনত ৰাখিব লাগিব ৰে দি দ্বাৰা তৃতীয় বিভক্তি কেতিয়াবা দ্বাৰাও ব্যৱহাৰ হ'ব অমুকৰ দ্বাৰা কৰা হৈছিল ইয়াৰ দ্বাৰা কৰা হৈছিল তো এনে ধৰণে ৰে দি আৰু দ্বাৰা এই তিনিটা বিভক্তিৰ যেটো চিন এটো তৃতীয় বিভক্তিত পৰিব ঠিক আছে তো এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব প্ৰথম বিভক্তিত কি হয় দ্বিতীয়ত কি হয় দ্বিতীয়ত আমাৰ ক হয় এইবিলাক মনত ৰাখিব লাগিব তৃতীয়ত আমাৰ ৰে দি দ্বাৰা তাৰ পিছত চতুৰ্থী আমাৰ লৈ হ'ব পাৰে পঞ্চমী পৰা ষষ্ঠীত আমাৰ ৰ সপ্তমীত ত তো এইবিলাক আমি মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 115 লৈকে ইয়াতে সুধিছে ভগ্নাৱশেষ শব্দটোৰ সন্ধি ভাঙি দেখুৱা তো ভগ্নাৱশেষ শব্দটোৰ সন্ধি ভাঙিব লাগে সন্ধি ভঙাৰ বহুতো নিয়ম আছে আমাৰ সন্ধি তিনি প্ৰকাৰ থাকে স্বৰসন্ধি ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধি কিন্তু এই সন্ধি ভঙাৰ নিয়মবিলাক যিমানখিনি পাৰে আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যদি সন্ধি হয় তাক স্বৰসন্ধি বুলি কয় আৰু ইয়াতে যদি আমি চাওঁ ভগ্নাৱশেষ ইয়াত ভগ্নৰ লগত আকাৰ আছে মানে আ আছে আৰু এই আটোৰ কাৰণে আমাৰ কি কৰিব লাগিব
ইয়াৰ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ 4 হ'ব যেনে অপশ্যন নম্বৰ 4ত কি আছে ভগ্ন আছে ভগ্নত শেষত আমাৰ এটা অ আছে একো নাই ইয়াত দেখাত কিন্তু অটো নাই কিন্তু এটা সাইলেন্ট হৈ আছে উজ্জ হৈ আছে এটা অ ঠিক আছে আৰু তাৰ পিছত যোগ চিনৰ পিছত আমাৰ আকৌ অৱশেষ আছে তাত আৰু এটা অ আছে গতিকে এটো এটা স্বৰসন্ধি হয় ইয়াৰ শেষত অ আছে ভগ্নৰ শেষত আৰু তাৰ পিছত যেটো অ আছে এই দুটা অ লগ লাগি কি হ'ব আ হ'ব আৰু ভগ্নৰ লগত আকাৰ হ'ব আৰু আমি যদি চাও সন্ধিটোত আছে ইয়াতে ভগ্নাৱশেষ আছে ভগ্নৰ লগত আকাৰ আছে আৰু সেই আকাৰডাল কোড পৰা আহিব ভগ্নৰ শেষত যেটো আমাৰ স্বৰবৰ্ণ অ আছে আৰু অৱশেষৰ যেটো প্ৰথমতে যেটো আছে এটো হৈছে আমাৰ স্বৰসন্ধি হ'ব তো দুটা অ লগ লাগি আ হৈছে নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 116 লৈকে ইয়াতে সুধিছে ইয়াৰ চাইডৰ কাষে ইটাৰে নিৰ্মিত কেবাচুকীয়া প্ৰকাণ্ড গম্বুজ আছিল গতিকে কেবাচুকীয়া এই শব্দটোত কি প্ৰয়োগ হৈছে তো ইয়াতে আমাৰ প্ৰত্যয় প্ৰয়োগ হৈছে প্ৰত্যয় কেবাচুক তাৰ লগত ইয়া প্ৰত্যয় যোগ হৈছে কেবাচুক মানে কেবাটাও চুক কেবাটাও কোণ তাৰ লগত ইয়া প্ৰত্যয় যোগ হৈ কেবাচুকীয়া হৈছে গতিকে এইটো এটা প্ৰত্যয় হয় নেক্সট কুৱেশ্যন নম্বৰ 117 ইয়াতে কৈছে যে ভাষিক দিশেৰে ভূয়া শব্দৰ অৰ্থ হৈছে ভাষিক দিশেৰে যদি চাওঁ ভূয়া শব্দটো কি অৰ্থ ইয়াতে আমাৰ কি আছে ভূয়াসকলৰ এটা উপাধি কিন্তু ইয়াতে আমাৰ সুধিছে যে ভাষিক শব্দৰে আমি যদি চাওঁ তাৰ অৰ্থটো কি হয় তো ভূয়া বুলি চালে আপোনালোকে যদি ডিকচনাৰীত চাই মাটিৰ মালিক বুজায় ঠিক আছে অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ তো নেক্সট আহিলে 118 নম্বৰ ইয়াতে সুধিছে ভূয়াসকলৰ সতি সন্ততিয়ে কোনগৰাকী আহোম ৰজাৰ দিনত বিদ্ৰোহ কৰিছিল বুলি উল্লেখ কৰা হৈছে গতিকে ভূয়াসকলৰ সতি সন্ততিবিলাকে আহোম ৰজা এজনৰ দিনত বিদ্ৰোহ কৰিছিল গতিকে কোনজন ৰজাৰ আমি যদি চাওঁ একেবাৰে শেষত পাম ইয়াৰ উত্তৰটো যে শুক্লেংমং স্বৰ্গদেউৰ দিনত ভূয়াৰ সতি সন্ততিসকলে বিদ্ৰোহ কৰাত স্বৰ্গদেৱে সেই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰে গতিকে ইয়াত কোনজন স্বৰ্গদেউ বা আহোম ৰজা আছিল শুক্লেংমং তো উত্তৰ ইয়াতে হ'ব অপশ্যন নম্বৰ 4 হ'ব নেক্সট আমি যদি চাওঁ 19 নম্বৰ 119 নম্বৰত আছে যে কছাৰীসকলৰ বিষয়ে অশুদ্ধ কোনটো বিচাৰি উলাব লাগে কছাৰীসকলৰ বিষয়ে কোনটো অশুদ্ধ প্ৰথম যদি আমি চাওঁ কছাৰী স্থাপত্য ইছলামীয় প্ৰভাৱপুষ্ট বুলি কৈছে তো কছাৰীসকলৰ বিষয়ে আমি প্ৰথম পেৰাগ্ৰাফটোত পাইছিলোঁ কছাৰীসকলৰ বিষয়ে আমি যদি চাওঁ প্ৰথমতে ইয়াত উল্লেখ কৰা আছে যে তেওঁলোকৰ স্থাপত্যসমূহত মুছলমানসকলৰ প্ৰভাৱ দেখা যায় গতিকে এইটোতো আমি পালো যে মুছলমানসকলৰ প্ৰভাৱ আছিল তেওঁলোকৰ স্থাপত্যত গতিকে আমাৰ ইয়াত প্ৰথমটো আমাৰ শুদ্ধ হল ইয়াতে আমাক সুধিছে কোনটো অশুদ্ধ গতিকে এইটো আমাৰ উত্তৰ নহয় দ্বিতীয়টো যদি আমি চাওঁ তেওঁলোকে আহোমসকলৰ পৰা ইটাৰ ব্যৱহাৰ শিকিছিল যে কছাৰীসকলে আহোমসকলৰ পৰা ইটাৰ ব্যৱহাৰ শিকিছিল বুলি কৈছে তো এইটো আমি চাম এতিয়া ইয়াত আছে নে নাই তো আমি যদি চাওঁ ইয়াতে পাম যে আহোমসকলতকৈ বহু আগৰে পৰা তেওঁলোকে ইটাৰ ব্যৱহাৰ জানিছিল গতিকে আহোমসকলতকৈ আগৰ পৰাই তেওঁলোকে ইটাৰ ব্যৱহাৰ জানিছিল গতিকে তেওঁলোকে আহোমৰ পৰা ইটাৰ ব্যৱহাৰ শিকা নাছিল তো আমাৰ অশুদ্ধ হল এইটো ষ্টেটমেন্ট গতিকে আমাক সুধিছে কোনটো অশুদ্ধ এইটোই হ'ব আমাৰ শুদ্ধ উত্তৰ শেষৰ প্ৰশ্নটোলৈকে আহিছো ইয়াতে সুধিছে পিতৃয়ে হাজোৰ শাসনকৰ্তা হিচাপে অধিষ্ঠিত কৰা বংগৰ নবাবৰ পুত্ৰজন আছিল যে বংগৰ এজন নবাবৰ পুত্ৰ আছিল সেই পুত্ৰজনৰ নাম কি হেতু আমাক সুধিছে তো আমি যদি চাওঁ ইয়াতে দ্বিতীয় পেৰাগ্ৰাফতে পাম যিহেতু প্ৰথমটোত আমাৰ কছাৰীসকলৰ কথা কোৱা হৈছিল সো দ্বিতীয় পেৰাগ্ৰাফত যদি আমি চাওঁ ইয়াতে শেষৰ ফালে ইয়াত আছে যে 1498ত বংগৰ নবাব হুছেইন শাহে কমতাৰ দখল কৰাৰ সময়ত ৰাজ্যৰ প্ৰধান ভূয়াসকলে হুছেইন শাহৰ বৈশ্যতা স্বীকাৰ কৰাত হুছেইন শাহে পুতেক দানিয়েলক হাজত শাসনকৰ্তা পাতি দিছিলে গতিকে এই পুতেকৰ নাম কি আছিল দানিয়েল আছিল তো উত্তৰ কি হ'ব আমাৰ অপশ্যন নম্বৰ 3 হ'ব দানিয়েল তো এইখিনি আছিল 7 ফেব্ৰুৱাৰী তাৰিখত অনুষ্ঠিত হোৱা পেপাৰ 1ৰ আছিল ল্যাঙ্গুৱেজ 1 তো বিশেষকৈ আপোনালোকে পদ্যাংশ গদ্যাংশৰ কাৰণে প্ৰেক্টিছ কৰিব যিমান পাৰে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্নৰ পৰা প্ৰেক্টিছ কৰিব পাৰে তো পঢ়াৰ যেটো অভ্যাসটো আপোনালোকৰ যদি থাকে চৰ্চা থাকে বা অসমীয়া ভাষাৰ লগত যদি আপোনালোকৰ চৰ্চা থাকে আপোনালোকে নিউজ পেপাৰ বা বিভিন্ন প্ৰবন্ধবিলাক যদি পঢ়ি থাকে আপোনালোকৰ ভকেবুলাৰিও ষ্ট্ৰং হ'ব আৰু এনে ধৰণৰ পেৰাগ্ৰাফবিলাক আপোনালোকে সহজতে এনসাৰবিলাক কৰিব পাৰিব কাৰণ পঢ়ি বুজাৰ ক্ষমতা আপোনাৰ যিমানেই ফাষ্ট হ'ব সিমানেই আপুনি সোনকালে এনসাৰছবিলাক কৰিব পাৰিব গতিকে টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ আমি এইখিনি সকলোৱে সলভ কৰিব পাৰিম যদি আমাৰ হাতত টাইম থাকে কিন্তু টাইম নাই কাৰণে আমাৰ খৰধৰ কৰোঁ তাত আমাৰ ভুল হোৱাৰ চান্সেছ বেছি থাকে গতিকে সেই কাৰণে প্ৰেক্টিছ কৰিব টাইম মেনেজমেণ্টটো ঠিক কৰি ল'ব ঠিক আছে তো নেক্সট কুৱেশ্যন পেপাৰ আমি আকৌ ডিসকাস কৰিম পৰৱৰ্তী ভিডিঅ'ত তো আজিৰ ভিডিঅ'তে ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ